নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজিৰ পৰ্যবেক্ষণৰ যেটো বিষয়বস্তু ৰাজ্যখনৰ এখন পাহাৰীয়া জিলা ডিমা হাছাওত শান্তি স্থাপনৰ দিশে যি অগ্ৰসৰ হোৱা দেখিছিলো সেই সময়ত সৰকাৰ আৰু লগতে তদানীন্তন DHD আজি DHD ভংগ কৰা হৈছে আপোনালোকে জানে 2012 চনত তেওঁলোকে ত্ৰিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিছিল আৰু তাৰ লগে লগে পৰ্যায়ক্ৰমে গোটেই বিষয়বোৰ থানথিত লাগিছিল কিন্তু আজি আমি আপোনালোকক ক'বলগীয়া হৈছে আৰু আপোনালোকে বুজিছে আপোনালোকেও দেখিছে যে DNLA নামৰ এটা নতুনকৈ জন্ম হোৱা উগ্ৰপন্থী সংগঠনে পাহাৰীয়া জিলাখনত বৰ্তমানে এক আতংকময় পৰিৱেশৰ সূচনা কৰিছে DNLA কেতিয়া জন্ম হ'ল কিদৰে জন্ম হ'ল কাৰ ছত্ৰছায়াত DNLA নামৰ এই উগ্ৰপন্থী সংগঠনটোৱে ঠন ধৰি উঠিছে কাৰণ এই কথাখিনি এই কাৰণে বিশ্লেষণ কৰিবলগীয়া হৈছে এই কাৰণে আমি আজি পাতিবলগীয়া হৈছে যে পাহাৰীয়া জিলাখনৰ শান্তিকামী জনতাই যি ধৰণে আশা কৰিছিল যে DHDৰে চুক্তি সম্পাদিত হ'ল পাহাৰীয়া জিলাখনলৈ শান্তি নামি আহিব উন্নয়নে এক নতুন গতি ল'ব আৰু মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ডিমা হাছাওলৈ পৰ্যটকৰ খুঁত বব এই ধৰণৰ কথা বতৰাবোৰ চলি থকাৰ মাজতে কালিৰ দিনটোত এক নতুন ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল উদ্বোধন কৰা হৈছিল আৰু সেয়া আছিল ভিষ্টাডোম ৰেল সেৱা কিন্তু সেই সময়খিনিতে কালি নিখাৰ ভাগলৈ 8:30 বজাত ডিউংমুখত যি ঘটনা সংঘটিত হ'ল ৰেঞ্জাৰ বস্তিত তাৰ পৰৱৰ্তী সময়ত এতিয়া বহু চিন্তা চৰ্চা আমাৰ মন মগজুলৈ আহিছে কথাখিনি আমি পাতিবলগীয়া হৈছে ডিউংমুখৰ এই নৰমেধ য'ত 5জন লোকক নিৰ্মমভাৱে হত্যা কৰা হ'ল DNLAৰ দ্বাৰা 4খনকৈ ট্ৰাক জ্বলাই দিয়া হ'ল লগতে এতিয়া আমি দেখিবলৈ পাইছোঁ যে ডিমা হাছাওক লৈ ৰাজনৈতিক কেতবোৰ কথা বতৰাও আৰম্ভ হৈছে এই বিষয়বোৰ আমি আজি পাতিব লাগিব আজি আমি বিশ্লেষণ কৰিব লাগিব আমি পৰ্যবেক্ষণ কৰিব লাগিব সেয়েহে আমি কেইবাগৰাকীও আলোচকক আজি আমন্ত্ৰণ জনাইছিলোঁ আমাৰ মাজত উপস্থিত আছে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ মাজত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ জানকী খাউণ্ড উপস্থিত আছে মই আপোনাকো স্বাগতম জনাইছোঁ আমাৰ মাজত সদৌ ডিমাচা ছাত্ৰ সন্থাৰ সভাপতি নবীন জহাৰিছা উপস্থিত আছে মই আপোনাকো স্বাগতম জনাইছোঁ আৰু আমাৰ মাজত এই মুহূৰ্তত AJPৰ মুখপাত্ৰ জিয়াউৰ ৰহমান উপস্থিত আছে মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ মাজত উপস্থিত আছে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ সদস্য ডেনিয়েল লাংথাছা মই আপোনাকো স্বাগতম জনাইছোঁ আৰু লগতে এই যে চৰকাৰ আৰু একালৰ DHDৰ মাজত যিগৰাকী ব্যক্তিয়ে মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিছিল ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক বন্ধুবৰ দিগন্ত দাস আমাৰ সৈতে সংযুক্ত হৈছে মই দিগন্ত দাসকো স্বাগতম জনাইছোঁ গতিকে বিষয়টো যিহেতু DHDৰ পৰৱৰ্তী কালৰ DHD ভংগ কৰা হ'ল DHDৰ নেতাই যিহেতু আজিৰ তাৰিখতো আপোনালোক সকলোৱে জানে যে স্বায়ত্তশাসিত পৰিষদখন নেতৃত্ব প্ৰদান কৰি আছে ইয়াৰ পূৰ্বে প্ৰদান কৰিছিল গতিকে দুগৰাকী বৰ্তমান কাৰাগাৰত ত্ৰিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰা সেই কথা আপোনালোকে জানে এগৰাকীয়ে বৰ্তমান মুখ্য কাৰ্যবাহী হিচাপে দেৱলাল গাৰ্লুছা তেখেতে আজিৰ তাৰিখত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদক নেতৃত্ব দিছে আৰু তাৰ মাজে মাজে DNLAৰ যি তৎপৰতা আমি প্ৰত্যক্ষ কৰিছোঁ দুমাহ পূৰ্বে DNLAৰ কেইবাগৰাকীও নেতা কেডাৰ ছগৰাকীক অসম আৰক্ষীয়ে এনকাউণ্টাৰত নিহত কৰিবলৈ সক্ষম হৈছে তাৰ বাহিৰেও অভিযান চলি আছে 15 আগষ্টতো আপোনালোকে জানে মাইবঙত গুলীচালনা কৰিছিল মই দিগন্ত দাস আপোনাৰ কাষলৈ প্ৰথমে আহিব খুজিম এই বিষয়টোত আপোনাৰ এটা ভূমিকা আছিল যেতিয়া মধ্যস্থতাকাৰী হিচাপে আপুনি দায়িত্ব পালন কৰিবলগীয়া হৈছিল জিলাখনৰ পাহাৰীয়া জিলাখনত দীৰ্ঘকাল আপুনি সাংবাদিকতাও কৰিছে এতিয়া কথা হ'ল যে এখন নিৰ্বাচিত পৰিষদ আছে যথেষ্ট শক্তিশালী পৰিষদ বুলি কোৱা হয় এই পৰিষদখনৰ বৰ্তমান যিগৰাকী নেতা যিগৰাকী মুখ্য কাৰ্যবাহী তেওঁ নিজেও এই বিদ্ৰোহী সংগঠনৰ পটভূমিৰ পৰাই অহা তেওঁ DHD জুৱেল গোটৰ মোৰ যদি ভুল হোৱা নাই তেওঁ সেই সময়ত উপমুখ্য সেনাধ্যক্ষ আছিল আজিৰ তাৰিখত তেখেতে এই পৰিষদ নেতৃত্ব প্ৰদান কৰিছে পৰিষদক
তাৰ সমান্তৰালকৈ তেওঁ যিহেতু এই কথা বতৰাবোৰ জানে কেনেদৰে কি সম্ভৱ হয় পৰিষদৰ সেউজ সংকেত অবিহনে এটা উগ্ৰপন্থী সংগঠনে ডিমা হাছাওত এনে তাণ্ডৱ সৃষ্টি কৰিব পাৰেনে মোৰ প্ৰথম প্ৰশ্ন সেইটোৱেই দিগন্ত দাস মোৰ কথাটো এনেকুৱা যে এতিয়া ডিএনএলএ সংগঠন এটা জন্ম হৈছে ডিএনএলএ কেনেকৈ সংগঠনটো জন্ম হ'ল কিয় হ'ল সেইটো বৰ আশ্চৰ্যজনক কথা এই কাৰণে যে ডিএইচডি বা ডিএইচডি জেৰ মীমাংসাৰ চুক্তিৰ পিছত ডিমা হাছাও বা কাৰ্বি আংলঙত ডিমাচা উগ্ৰপন্থী সংগঠন এটা জন্ম হ'ব এই কথাটো সপোনৰো অগোচৰ আছিল 1 নম্বৰ 2 নম্বৰ এতিয়া দুজন আপুনি কোৱাৰ নিচিনাই যে দুজন নেতা তেওঁলোকৰ জেলত আছে তৃতীয় শাৰীৰ যিজন তৃতীয় নম্বৰৰ যিজন নেতা তেওঁ এতিয়া কাউন্সিল চলাই আছে আৰু যাৰ কাৰণে পূৰ্ণেন্দু লাংথাচা নিন্দু লাংথাচাৰ নিচিনা নেতাক হত্যা কৰা হৈছিল আৰু টকা নিদিলে মোহিত হোজাইকো যদি হত্যা কৰা হ'লহেঁতেন সেইকাৰণে মোহিত হোজাই যেতিয়া পইচা দিব গৈছিলে সেইটো আইনৰ বিষয় বা এনআইএৰ প্ৰথম গোচৰ মই আচলতে সেইটো হেৰি কৰিব নাপায় তথাপিতো মই কৈছোঁ দুখ লাগে কাৰণে যে মোহিত হোজাইৰ নিচিনা মানুহ যাৱজ্জীৱন কাৰাদণ্ড খাই আছে কাৰ কাৰণে খাই আছে এই যিজন নেতা ধৰক আজি কাউন্সিলত বহি আছে তেওঁৰ কাৰণে খাই আছে তো এতিয়া কথাটো হৈছে এনেকুৱা যে আমাৰ গোটেই চৰকাৰৰ চিষ্টেমটো মানে কেনেকুৱা ধৰণৰ এটা চিষ্টেম মই বুজি নাপাওঁ যাৰ কাৰণে আচলতে এনেকুৱা এটা ঘটনা সংঘটিত হ'ব পালে এতিয়া ডিএনএলৰ দ্বাৰা যোৱাকালি যিটো ঘটনা সংঘটিত হ'ল সেই একে ঘটনা সংঘটিত হৈছিল 2008 অক্টোবৰত তেতিয়া একেই চিমেণ্ট ফেক্টৰীৰ 11 জন ড্ৰাইভাৰ 11 জন কৰ্মচাৰী আৰু সেই ট্ৰাক জ্বলাই দিয়া হৈছিল কোনে জ্বলাইছিল যিজন মানুহে জ্বলাইছিল তেওঁ শাসনত তো মোৰ কথাটো এনেকুৱা যে মই নিজে মধ্যস্থতা কৰিছোঁ ঠিক আছে উগ্ৰপন্থী সংগঠনটো তেওঁলোকৰ মীমাংসাৰ চুক্তিত আহিল অহাৰ পিছত যিটো চিষ্টেম হ'ব লাগিছিল চৰকাৰৰ সেই চিষ্টেমটো কিন্তু হোৱা নাই মই এতিয়া এটা কথা কওঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেতিয়া যেতিয়া তেখেত শাসনত আছিল তেখেতে ৰাজনৈতিক দিশত মোক সহায় কৰিছিল আৰু আৰক্ষীৰ দিশটোত যিটো মানে প্ৰশাসনিক দিশটোত সহায় কৰিছিল প্ৰয়াত খগেন শৰ্মা ডাঙৰীয়াই যাৰ কাৰণে আমাৰ এই গোটেইখিনি সম্ভৱ হৈছিল আৰু ডিএইচডি জে এনেই মানে নেশ্যনেল হাইৱে বা বিজিৰ কাম কৰিব দিয়া নাছিল যাৰ কাৰণে আচলতে আমি বেছিকে এই মীমাংসাৰ চুক্তিটোৰ কাৰণে আগবাঢ়িছিলোঁ নতুবা ডিএইচডি জেৰ আচলতে কিয় জন্ম হৈছিল সেইটো এটা ডাঙৰ কথা ডিএইচডিৰ পৰা এটা কাজিয়া লগাৰ কাৰণে কাজিয়াৰ সূত্ৰপাত হোৱাৰ কাৰণে পৰৱৰ্তী সময়ত ডিএইচডি যে জন্ম হৈছিলে প্ৰথমতে চাৰ্টাৰ অফ ডিমাণ্ডছেই নাছিল তাৰ পৰৱৰ্তী সময়ত চাৰ্টাৰ অফ ডিমাণ্ডছ হ'ল এইবিলাক বাৰু ঠিক আছে পৰৱৰ্তী চব ঠিক হৈ গ'ল কিন্তু চৰকাৰখনে মীমাংসাৰ চুক্তিত স্বাক্ষৰ হোৱাৰ পিছত যি ধৰণে এটা তেওঁলোকক ৰিহেবিলিটেশ্যনৰ ব্যৱস্থা কৰিব লাগিছিল একাংশক ৰিহেবিলিটেট কৰিলে পলিটিকেলি আৰু একাংশক ৰাখি দিলে যেনেকে থাকে তেনেকে থাকক তেনেকুৱা আৰু পলিটিকেলি ৰিহেবিলিটেড হোৱা কেইজনেও যি কেইজন তেওঁৰ লগত থকা মানুহ ধৰক তেওঁৰ লগৰ যি কেইজন মানুহ তেওঁলোককে সংগবিহীন কৰি পেলালে তেওঁৰ টকা পইচাৰ কাৰণে এনেকুৱা এটা উৎপাত তাতে আৰম্ভ কৰিলে স্বৈৰাচাৰী এটা শাসন আৰম্ভ কৰিলে এটা এনেকুৱা পৃথিৱীত ঘটনা আপুনি দেখিছে নেকি যে ধৰক আপুনি নেতা আপুনি ধৰক মোক বেয়া পাইছে মোৰ লগত কোনোবা এজন অফিচাৰে কথা পাতিছে সেই অফিচাৰজনক ছাছপেণ্ড কৰি দিছে এনেকুৱা পৃথিৱীত সংগঠন দেখিছে আপুনি মানুহ এজন দেখিছে লিডাৰ এজন দেখিব পাৰে তাত সেই ঘটনাবিলাক চলি আছে কোনে ক'ত কি কৰিছে কোনো ধৰণৰ নিয়ম কানুন নাই তো মই বিচাৰিম যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পাৰিব কাৰণ তেখেতেই যিহেতু গোটেইখিনি কথা জানে তেওঁ পাৰিব এতিয়া ডিএনএলে যিটো ঘটনা কৰিছে এইটো তাৰমানে কেনেকুৱা ধৰণৰ কথা যে ইমান ছফ্ট টাৰ্গেট হয় এই চিমেণ্ট ফেক্টৰীৰ পৰা অহা এখন গাড়ী সেই গাড়ীবিলাক জ্বলাই দিয়াৰ কাৰণে একদম ইজি একোৱেই নাই দেওমুখৰ এটা ঠাইত তাতে ইজিলি তেওঁলোকে সেই কামটো কৰি দিব পাৰে জংঘলত কিন্তু ইমান ছফ্ট টাৰ্গেট কৰিবৰ কাৰণে কোনে ইনষ্টিগেট কৰিছে ইনষ্টিগেটটো কোনোবাই কৰিব লাগিব আৰু আপোনাক এটা ৰাজীৱ ডাঙৰীয়া মই আপোনাক এটা কথা এটা কৈ থওঁ কাউন্সিলৰ প্ৰত্যক্ষ বা পৰোক্ষ যদি সম্পৰ্ক নাথাকে তাত এটা সংগঠন জীয়াই থকা কিন্তু ইমান সম্ভৱ নহয় বুলি মোৰ দীৰ্ঘকালৰ অভিজ্ঞতাই কয়
আৰু 6 জুলাইত এখন মিটিং হৈছিলে ডালমিয়া চিমেণ্টৰ লগত কাউন্সিলৰ একাংশ মানুহৰ সেই মিটিংখনত কি হৈছিল সেই মিটিংখনৰ পিছত পৰৱৰ্তী সময়ত এনেকুৱা এটা ঘটনা ঘটিল সেই মিটিংখনৰ লগত কিবা সম্পৰ্ক আছে নেকি চৰকাৰে তাৰো এটা আচলতে তদন্ত কৰিব লাগে বুজি পাইছো কিবা হৈছিল মই নাজানো কাৰণ ভিতৰুৱা কথা আৰু ডালমিয়া চিমেণ্টৰ একাংশই সেই কথাটো মোক জনাইছে যে কিবা এটা ঘটনা ঘটিছে সেই ঘটনাটোৰ লগত এইটো ঘটনা জড়িত আছে নেকি এইটো চৰকাৰে নিশ্চয় জানিব আৰু যিহেতু এতিয়া চৰকাৰখন আগৰ চৰকাৰৰ নিচিনা নহয় বুলি আমি ধৰিব পাৰিছো গতিকে নিশ্চয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কামটো কৰিব পাৰিব আৰু মোৰ ইচ্ছা আছে তেওঁ যদি ইচ্ছা কৰে এইটো অতি শীঘ্ৰে বন্ধ কৰিব পাৰিব আৰু মই ভাবিম এই যেটো লিডাৰশ্বিপত এখন কাউন্সিল চলি আছে সেই লিডাৰশ্বিপৰ কিন্তু পুনৰ বিবেচনা কৰিব লাগিব চৰকাৰখনে নতুবা কিন্তু দিগদাৰি আছে ঠিক আছে দিগন্ত দাস মই আকৌ আপোনাৰ কাষলৈ আহিম আপুনি সংযুক্ত হৈ থাকক কেইবাগৰাকীও আমাৰ সৈতে আলোচক যিহেতু আছে তেওঁলোকৰ কথাৰ মাজত আপুনি নিশ্চয় ক'বলগীয়া হ'ব পাৰে পৰিৱেশ আহিব পাৰে প্ৰশ্ন তেনেধৰণৰ উত্থাপন হ'ব পাৰে মই যিহেতু সামগ্ৰিকভাৱে ইয়াত অপূৰ্ব কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া হওক বা জানকী খাউণ্ড আমাৰ মাজত উপস্থিত আছে বা তেওঁলোকে ক'ব কথাখিনি মই অকণমান বাহিৰৰ কথাখিনি বা ডিমা হাছাওৰ কথাখিনিৰ প্ৰতিফলন কিদৰে হৈ আছে আজিৰ তাৰিখত আলোচনা কি চলি আছে ডেনিয়েল লাংথাছা আমাৰ সৈতে সংযুক্ত হৈ আছে মই ডেনিয়েল আপোনাৰ কাষলৈ আহিছোঁ আৰু এই গোটেই বিষয়টোত আপোনালোকে কেনেধৰণে পৰ্যবেক্ষণ কৰিছে কাৰণ ঘটনাবোৰ সকলোৰে চকুৰ সন্মুখত আজিৰ তাৰিখত আমি DNLৰ কথা পাতি আছিলোঁ DNLৰ কঁকাল ভাঙি আছে আৰক্ষীয়ে সিদিনা 6জনকৈ কেডাৰ নিহত হ'ল তাৰপিছত কালিৰ তাৰিখত তেওঁলোকে এই ঘটনা সংঘটিত কৰিলে এনে এটা তাৰিখত সংঘটিত কৰিলে যিটো তাৰিখত ভিষ্টাডোম নতুনকৈ যি পৰ্যটনৰ বাবে ৰেল সেৱা আৰম্ভ কৰিব খোজা হৈছিল এই বিষয়টোৰ যিদিনাই আৰম্ভ হ'ল সেইদিনাই এই ঘটনাটো হ'ল কাকতলীয় সংযোগো হ'ব পাৰে মই আপোনাৰ পৰা জানিব খুজিছোঁ সামগ্ৰিকভাৱে আপোনালোকৰ দৃষ্টিত এই ঘটনাই কি ইংগিত বহন কৰিছে ডেনিয়েল सबसे पहले ND24 दर्शकों को मेरा नमस्कार और जुठाए एक्चुअली बहुत दुख का बात है कि आज जब डिमा हासाओ डिस्ट्रिक्ट जो आफ्टर ए लॉन्ग पीरियड शांति की तरफ जब जा रहा था और प्रोग्रेस के बारे में जब हम लोग बात कर रहे थे तो ऐसा वाला घटना हो गया और सबसे पहले कल रात का जो इंसिडेंट हुआ इसको हम टोटली कॉन्डेम करता है और हम रिक्वेस्ट करता है कि अभी हम लोग का जो ऑनरेबल चीफ मिनिस्टर हिमंत बिस्व शर्मा जो जब से ये नया सरकार आया है बहुत ही जल्द एक्शन लेता है वो देखने को मिला है तो हम रिक्वेस्ट करता है कि जल्द से जल्द एक इन्वेस्टिगेशन होना चाहिए और एक NIA जैसे वाला एजेंसी नहीं तो CID और CBI वाला एजेंसी और क्यों हम एजेंसी के बारे में बोल रहा है कि देखिए अभी जितना तक तो मुझे खबर है DNLA ने शायद अभी तक तो जब तक मैंने न्यूज चेक किया कोई ऑफिशियल स्टेटमेंट तो नहीं दिया कि वो लोग ही इन्वॉल्व है और वो लोग ही ये जो घटना घटा है उन लोग ने किया बोल की सो मैं ये चाहता हूं कि एक इन्वेस्टिगेशन हो ताकि हम लोग को पता चले कि कौन इसमें इन्वॉल्व है जैसे कि थोड़ा देर पहले श्री दिगंत जी ने बोला है कि अभी हम लोग का ऐसा माहौल है हम लोग के डिस्ट्रिक्ट में कि सरकार तो पूरा कोशिश कर रहा है आसाम सरकार बोलो केंद्र सरकार बोलो कोशिश कर रहा है कि हम लोग का डिस्ट्रिक्ट में शांति हो प्रोग्रेस हो डेवलपमेंट हो लेकिन अभी हम लोग का काउंसिल में ऐसा चल रहा है जो रूल चल रहा है वो एक डिक्टेटरशिप टाइप जैसा एक तालिबान जैसा रूल अंदर अंदर में चल रहा है ये बहुत लोग को मालूम है ये एक ओपन सीक्रेट है तो इसलिए बहुत सारा रिपोर्ट्स ऑलरेडी इन द लास्ट कपल ऑफ वीक्स 2-3 वीक्स में बहुत सारा रिपोर्ट्स आ रहा था कि कई जगह में फायरिंग चल गया कोई तो न्यूज में दिखाया रिपोर्ट हुआ लेकिन बहुत सारा ऐसा इंसिडेंट्स हुआ है जो इंटेलिजेंस रिपोर्ट के साथ है आर्मी का साथ है पुलिस का साथ है लेकिन वो पब्लिक डोमेन में निकला नहीं है तो इसलिए हम रिक्वेस्ट करना चाहता है कि एक थोरो और जल्द से जल्द इन्वेस्टिगेशन होना चाहिए क्योंकि कल रात का जो इंसिडेंट हुआ अनफॉर्चुनेट बहुत अनफॉर्चुनेट किंतु आमी यार वी आर नॉट सो सरप्राइज आमी सरप्राइज हुआ नाय कारण माने दिस वाज इन द
दिस वाज ऑलमोस्ट एक्सपेक्टेड बिकॉज बहुत दिन से ऐसा न्यूज चल रहा था। तो ये बहुत ताज्जुब का बात है कि सरकार ने, एडमिनिस्ट्रेशन ने क्यों मतलब लैप्स क्या बात से हुआ, बल्कि ऐसा रिपोर्ट्स ऑलरेडी आ रहा था कि मतलब कुछ गड़बड़, कुछ टेंशन चल रहा है। लेकिन हम लोग को ये मतलब न्यूज अगर मिल रहा है, पब्लिक को न्यूज मिल रहा है, तो गवर्नमेंट इस चीज में थोड़ा स्ट्रिक्ट होके क्यों ऐसा काम नहीं किया। तो हम लोग को तो बहुत सारा डाउट्स रेस होता है। और जैसे हम लोग को मालूम है कि अभी हम लोग का काउंसिल जो चला रहा है, हम लोग को जो सीएम चला रहा है, ऐसा सिस्टम चल रहा है कि बहुत डर का माहौल यहाँ में है। यू नो, कोई नो वन इज, कोई भी गवर्नमेंट का अगेंस्ट में अगर करप्शन हो रहा है, नहीं तो कोई जगह में कुछ हो रहा है, नो वन इज अलाउड टू से एनीथिंग। अगर कोई कुछ बोलता है तो किसी का बिजनेस बंद कर देता है, किसी को ट्रांसफर हो जाता है। यू नो, सो आदमी लोग डरा हुआ है, चुपचाप बैठा है। सो ऐसा वाला माहौल का टाइम में अगर ऐसा चलते रहेगा तो ठीक, आप लोग देखिए कि मतलब हम लोग का जो गांव में है, रूरल एरिया में है, हमारे डिमा हासाओ नागरिक, तो वो लोग मतलब अगर अनएम्प्लॉयमेंट ऐसा बढ़ेगा और ऐसा डरा के माहौल में रहेगा तो वो लोग ऑब्वियसली ये इलीगल एक्टिविटीज, अनलॉफुल एक्टिविटीज में और अट्रैक्टेड हो जाएगा। ठीक है, तो यही बोल के मैं खत्म करता हूँ। ये आपका फर्स्ट जो सवाल है कि हम लोग इतना शॉक नहीं हुआ क्योंकि कितना दिन से खबर ऐसे सुनने को मिल रहा था। लेकिन बहुत ताज्जुब का बात है कि मतलब गवर्नमेंट और एडमिनिस्ट्रेशन क्यों इसको मतलब रीड कर नहीं सका और इसको क्यों अनफॉर्चुनेट इंसिडेंट को क्यों हम लोग को रुका नहीं सका। ये बहुत अनफॉर्चुनेट है और ये जो विक्टिम फैमिलीज है वो लोग को जल्द से जल्द जस्टिस मिलना चाहिए। ঠিক আছে, মই আকৌ আপোনাৰ কাষলৈ আহিম। ডেনিয়েল, আপুনি কথাখিনি স্পষ্টভাৱে কৈছে। মই আমাৰ মাজত যিহেতু সদৌ ডিমাচা ছাত্ৰ সন্থাৰ সভাপতিগৰাকী আছে, মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ। নবীন, কথাটো হ'ল যে যি সময়ত শান্তি ডিমা হাছাওৰ ৰাইজে বিচাৰিছে, পাহাৰীয়া দুয়োখন জিলাৰ ৰাইজে শান্তি বিচাৰে, কাৰ্বি আংলং হওক, ডিমা হাছাও হওক, কিন্তু আমি মন কৰিছোঁ ডিমা হাছাওত সেই যি আমি সকলোৱে বিচৰা ধৰণৰ এটা শান্তি প্ৰক্ৰিয়া আৰম্ভ হৈছিল। আৰু তাত আমি ক'ব লাগিব যে উন্নয়নৰ দিশে অগ্ৰসৰ হোৱাৰ স্বাৰ্থত ৰাইজে কিন্তু তাৰ যি কাউন্সিল বা পৰিষদৰ চৰকাৰ তেওঁলোকে নিৰ্বাচিত কৰিছিল। আৰু এতিয়া সবলভাৱে আমি ক'ব লাগিব যে 2019 চনৰ পৰা তেওঁলোকে এখন যিহেতু চৰকাৰ গঠন কৰিলে বা কাউন্সিল গঠন কৰিলে, কিন্তু এতিয়া যিবোৰ কথা আমি শুনিছোঁ, যিবোৰ দেখিছোঁ, তাৰ মাজত DNLৰ যিটো আমি আজিৰ তাৰিখত তেওঁলোকৰ ঠন ধৰি উঠা দেখিছোঁ, এই গোটেই কথাখিনিয়ে কিন্তু জিলাখনৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছে। যিটো আজি দিগন্ত দাসে ক'লে, যিটো কথা ডেনিয়েলে ক'লে, সেই কথাখিনি নিশ্চয় আপোনাৰো তাত দ্বিমত নাথাকিব। আচ্ছা, কথাটো হ'ল, প্ৰথম কথা মই ক'ব বিচাৰিছোঁ যে আমি পূৰ্বৰ পৰা পাহাৰীয়া জিলাখনত আমি সদায় মানে উন্নয়নৰ কাৰণে আমি সদায় বিচাৰিছোঁ যাতে আমাৰ পাহাৰীয়া জিলাবিলাকত আপোনালোকে চাওক, এইটো আমাৰ পাহাৰীয়া জিলাত বহুতখিনি কৰিবলগীয়া আছে। যাতে সেইকাৰণে আমি বিচাৰোঁ যে পাহাৰীয়া অঞ্চলত বা আমাৰ তিনিখন, যিটো বৰ্তমান আজিৰ তাৰিখত তিনিখন জিলা, কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং আৰু ডিমা হাছাও। ক'বলৈ গ'লে যদি আমি ডিমা হাছাও কথাটোকে কওঁ, ডিমা হাছাও এনেকুৱা এখন জিলা অসমৰ ভিতৰত আটাইতকৈ এটা মানে প্ৰাকৃতিক সৌন্দৰ্য এটা পৰিৱেশ হয়। গতিকে আমি সেইকাৰণে আমি চৰকাৰৰ পৰা বাৰম্বাৰ আমি আগতে জনাই আহিছোঁ ডিমা হাছাও এখন পৰ্যটকৰ এটা পৰিৱেশ সৃষ্টি হওক, আমি সেইটো বিচাৰি আহিছোঁ। কিন্তু যিহেতু কালি ঘটনা সংঘটিত হ'ল, এইটো আমাৰ সদৌ ডিমাচা ছাত্ৰ সন্থাৰ পৰা আমি নিন্দা আৰু জগৰীয়া কৰিছোঁ, যাতে ভৱিষ্যতত এনেকুৱা ঘটনা কেতিয়াও ঘটিব নালাগে। আমি এনেকুৱা পৰিৱেশ, এনেকুৱা হিংসাত্মক ঘটনা আমি কেতিয়াও নিবিচাৰোঁ। কাৰণ আমি শান্তিপূৰ্ণ এখন জিলা বিচাৰোঁ, ধুনীয়া এখন পৰিৱেশ আমি সৃষ্টি হোৱাটো বিচাৰোঁ। তেতিয়া আমাৰ মানুহৰ মনৰ পৰা ভয় আঁতৰিছিলহে, ডিমা হাছাওৰ অপহৰণ হয়, ধন দাবী হয়, এইবোৰ ভয় আঁতৰিছিলহে। হয়, আৰম্ভ হ'লেই বেছিভাগ আমি প্ৰায় এই যিটো শান্তি পৰিৱেশ অহা আমাৰ এই পাহাৰীয়া জিলাখনত বেছি দিন হোৱা নাই। গতিকে আমি ভাবিছিলোঁ যে এই অনাগত দিনবিলাকত যাতে আৰু এনেকুৱা আৰু পূৰ্বৰ দিনবিলাক কেতিয়াও আৰু তেনেকুৱা দিনবিলাক আৰু নাহে, আমি সেইটো সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল যাতে আমাৰ এই পাহাৰীয়া সৌন্দৰ্য, পাহাৰীয়া যিখন আমি কেনেধৰণৰ আমি অসম ৰাজ্যৰ ক্ষেত্ৰতে হওক বা আমি ধুনীয়া এটা পৰাই আমি লোৱাৰ চেষ্টা কৰিছিল, যাতে বাহিৰৰ মানুহ আমাৰ জিলাখনত যাতে আকৰ্ষিত কৰে, আমি সদায় সেইটো বিচাৰিছিলোঁ। কিন্তু
আজি দুৰ্ভাগ্যজনক বুলি আমি ক'ব লাগিব কাৰণ যিহেতু কালি এই ঘটনাটো সংঘটিত এইটো আটাইতকৈ দুৰ্ভাগ্যজনক ঘটনা আমি সেইটো কেতিয়াও যে ভাবা নাছিলোঁ যে এনেকুৱা ঘটনা যে আৰু ঘটিব আমাৰ ৰাজ্যবিলাকত দুৰ্ভাগ্যজনক হয় হয় ঠিক আছে মই আকৌ আহিম আপোনাৰ কাষলৈ মই অপূৰ্ব কুমাৰ ভট্টাচাৰ্য আপোনাৰ কাষলৈ আহিছোঁ কথা হ'ল যে 2009 চনত DHDয়ে তেওঁলোকে অস্ত্ৰ সম্বৰণ কৰিছিল আৰু 2012 চনত তাৰ পৰৱৰ্তী সময়ত তেওঁলোকে বিশেষভাৱে আমি উল্লেখ কৰিব লাগিব যে তেওঁলোকে এই ত্ৰিপাক্ষিক চুক্তিত সহি কৰিছিল আৰু য'ত আছিল সেই সময়ত আমাৰ যিগৰাকী বন্ধু দিগন্ত দাস তেখেতৰ মধ্যস্থতাকাৰী হিচাপে আছিল আৰু লগতে এই কথা উল্লেখ কৰিব লাগিব যে DHD জুৱেল গোটৰ সমান্তৰালকৈ নুনিচা গোটেও সেই সময়ত তেওঁলোকে DHD হিচাপে তেওঁলোকে স্বাক্ষৰ কৰিছিল শান্তিৰ বাতাবৰণ এটা সৃষ্টি হোৱাটো প্ৰত্যেকগৰাকী পাহাৰীয়া জিলাখনৰ প্ৰত্যেকগৰাকী নাগৰিকে বিচাৰিছিল এই কথাত কাৰো দ্বিমত নাই তেওঁলোকৰ নাম লৈ তেওঁলোকৰ কথা বা তেওঁলোকৰ কাৰণে দাবী চনত প্ৰস্তুত কৰি সংগঠন জন্ম হোৱাৰ কথা কয় কিন্তু মূলতঃ জনসাধাৰণে কি বিচাৰিছিল শান্তি বিচাৰিছিল তেওঁলোক অতিষ্ঠ হৈছিল ধন দাবী অপহৰণ এই ঘটনাবোৰত উন্নয়ন দেখা নাছিল ৰাষ্ট্ৰীয় ঘাইপথ নহয় আমি ব্ৰডগজ ৰেল সেৱা আমি তাত বাধাগ্ৰস্ত হৈছিল এনেধৰণৰ বহু কথা বতৰা হৈছিল এতিয়া এই পৰিৱেশবোৰ কিয় সূচনা হৈছে কিয় আকৌ এটা সংগঠনে তাত ঠন ধৰি উঠিবলৈ সক্ষম হ'ল ক'ত আমাৰ নীতিগত ভুল হৈছে বুলি আপুনি ভাবে প্ৰথম কথা সশস্ত্ৰ সংগঠনবিলাকে যেতিয়া মূল সুঁতিলৈ ঘূৰি অহাৰ আমি একেবাৰে লালডেঙা ফিজুৰ পৰা যদি ধাৰাবাহিকভাৱে অধ্যয়ন কৰোঁ তেতিয়া আমি দেখোঁ যে এমুঠিমান নেতা সংস্থাপিত হয় ৰাজনৈতিকভাৱে আৰু তৃণমূল পৰ্যায়ৰ একাংশ সদায় কিন্তু অৱহেলিত বা উপেক্ষিত হৈ ৰয় আৰু সেই বিষয়টো আচলতে প্ৰপাৰলি যিটো আমি কওঁ যে এড্ৰেছ কৰাত প্ৰশাসনৰ ক'ৰবাত হয়তো দৈন্যতা থাকে বা উদাসীনতা থাকে বা হৃদয়ংগম সঠিকভাৱে কৰিব নিবিচৰাৰ কাৰণেও এই ঘটনাবিলাক ধাৰাবাহিকভাৱে জন্ম হয় যেতিয়া একেলগে আত্মসমৰ্পণ কৰি মূল সুঁতিলৈ ঘূৰি অহা সকলৰ ভিতৰত কোনোবা দুজন মানে এটা বিলাসী জীৱন যাপন কৰে আৰু বাকীসকলে ডেজিগনেটেড কেম্পত দিন অতিবাহিত কৰিব লাগে ৰেচনৰ কাৰণে দৌৰিব লাগে ভাট্টাৰ কাৰণে দৌৰিব লাগে লাহে লাহে সেই মনবিলাক বিদ্ৰোহী হৈ উঠে আৰু সেই বিদ্ৰোহী আমি তেওঁলোকক জাষ্টিফাই নিশ্চয় কৰিব নোৱাৰোঁ নহয় তেওঁলোকে সাম্প্ৰতিক মুহূৰ্তত এটা ডেনিয়েল এটা খুব ছিগনিফিকেণ্ট কথা ক'লে আমিও অবজাৰ্ভ কৰিছোঁ যোৱা নিশাৰ পৰা যে এতিয়ালৈকে আনুষ্ঠানিকভাৱে DNLৰ কথাটো যে আমি কৈ আছোঁ এইটো আমাৰ এপ্ৰিহেনশ্যন নে এজাম্পশ্যন এই কাৰণ এতিয়ালৈকে কিন্তু অফিচিয়েলি ক্লেইম কৰা নাই যে কিন্তু গোটেই ঘটনাক্ৰমটো চালে যে DNLৰ যিহেতুকে এটা জন্ম হোৱা বুলি ইতিমধ্যে চোৰাংচোৱা বিভাগো জ্ঞাত গতিকে তেওঁলোকে কিবা এটা যে কুটাঘাতমূলক কাৰ্যকলাপ কৰিহে অস্তিত্ব উমান দিব সেইটোও নিশ্চিত মাইবঙত তেওঁলোকে গুলীচালনা কৰিছে দিন পূৰ্বে এই ঘটনাবোৰ কৰিছে আৰক্ষীৰ হাতত তেওঁলোকৰ 6 জন নিহত হৈছে আৰু NSCN IM এ DNL সহযোগ কৰাৰ তথ্য অসম আৰক্ষীৰ আছে এই ক্ষেত্ৰত প্ৰথম কথা অসম চৰকাৰে গৃহ বিভাগ ব্যৰ্থ হৈছে কাৰণ গৃহ বিভাগে সিদিনা 15 আগষ্টৰ দিনাখন যেতিয়া ঘটনা এটা ঘটিছে NSCN IM ক্ৰমাৎ আকৌ মূৰ দাঙি উঠিছে আৰু NSCN IM ঠায়ে ঠায়ে এনেকুৱা ধৰণৰ তেওঁলোকৰ প্ৰভাৱ বিস্তাৰ কৰাৰ কাৰ্যকলাপ অব্যাহত ৰাখিছে মই ভাবোঁ যে ৰাজ্য চৰকাৰৰ গৃহ বিভাগ আৰু বিশেষকৈ চোৰাংচোৱা বিভাগৰ হাতত এই তথ্যটোৰ অভাৱ কিয় হ'ল কাৰণ নে চোৰাংচোৱা বিভাগে তথ্যৰ যোগান ধৰিছে গৃহ বিভাগে বিষয়টোক গুৰুত্ব সহকাৰে লোৱা সন্দেহ আছে ঠিক আছে আৰু এই যি ঘটনাটো ঘটিছে আৰু সদায় ছফ্ট টাৰ্গেটবিলাকক কি হয় টাৰ্গেট সদায় ছফ্ট যিবিলাক হয় এতিয়া যদি চিমেণ্ট কঢ়িওৱা ট্ৰাকখনৰ ড্ৰাইভাৰজন হেণ্ডিমেনজন আৰু ট্ৰাকখন জ্বলাই দিয়াৰ লগে লগে এটা চেনচেশ্যন ক্ৰিয়েট হৈ যায় গতিকে সেইটোৱে হৈছে কথাটো এই ঘটনাটো যিমান বেছি সন্ত্ৰাস বিয়পাব যিমান ডাঙৰ কুটাঘাত সংঘটিত কৰিব সিমানেই তেওঁলোকৰ নাম চৰ্চালৈ আহিব গুৰুত্ব বৃদ্ধি পাব এইটোৱে চলি আহিছে ৰাজ্যত এইটোৱে চলি আহিছে আমি জন্ম হোৱাৰে পৰা আজিলৈ এইবোৰে দেখি আহিছোঁ গতিকে উত্তৰ পূৰ্বাঞ্চলৰ কথা কওঁ অসমৰ কথা কওঁ আজি গোটেই কথাবোৰ আমি উল্লেখ কৰিব লাগিব যে আমি যিটো উগ্ৰপন্থা বা এই ধৰণৰ ব্যৱস্থাটোৰ পৰা আমি যিমানেই আঁতৰ হ'ব খুজিছোঁ যিমানেই কথাবোৰত আমি এটা শান্তিপূৰ্ণ সমাধান বিচাৰিছোঁ একাংশই কিন্তু তেওঁলোকক যেন ক'ৰবাত নহয় ক'ৰবাত উদগনি যোগায়
ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকক ধন বল তেওঁলোকক দিয়ে, ক'ৰবাত যদিহে প্ৰয়োজন হয় আমি মন কৰিছোঁ যে অস্ত্ৰ শস্ত্ৰ বা বাৰুদ বিস্ফোৰক ক্ৰয় কৰিবলৈও তেওঁলোকক ক'ৰ পৰা কেনেধৰণে টকা পইচাৰ যোগাৰ কৰি দিয়ে তাৰ ঠিক নাই। গতিকে ৰাজনৈতিক প্ৰভাৱ ইয়াত কিমান আছে, কোন ইয়াৰ আঁৰত আছে, এই কথাবোৰ অকণমান স্পষ্ট হ'ব লাগিব। মই শাসকীয় পক্ষৰ যিগৰাকী আমাৰ মাজত আজি মুখপাত্ৰ উপস্থিত আছে, মই তেখেতৰ কাষলৈ যোৱাৰ পূৰ্বে আৰু এগৰাকী বিৰোধী পক্ষৰ আৰু এগৰাকী আমাৰ মাজত যিহেতু আছে AJPৰ প্ৰতিনিধি আছে, জিয়াউৰ ৰহমান ডাঙৰীয়া আছে, মই আপোনাৰ কাষলৈ আহিছোঁ। এই গোটেই ঘটনা প্ৰবাহক জিয়াউৰ ৰহমান আপুনি কিদৰে পৰ্যবেক্ষণ কৰে? ৰাজদীপ, দিগন্ত দাস ডাঙৰীয়াই এই গোটেই বিষয়টো শান্তি স্থাপনৰ কথাটো মধ্যস্থতা কৰিছিল, ইতিমধ্যে তেখেতে কৈছে, আৰু তেখেতে কোৱা কথাখিনিৰ পৰাই গোটেই কথাখিনি স্পষ্ট হৈ গৈছে। গতিকে তেখেতৰ কথাৰ আঁত ধৰিয়েই মই আমাৰ দলৰ দৃষ্টিভংগী আৰু মোৰ ব্যক্তিগত দৃষ্টিভংগী আৰু আমি যিখিনি মানুহৰ লগত কথা পাতোঁ তেওঁলোকৰ দৃষ্টিভংগীখিনি অকণমান তুলি ধৰিম। কথাটো এনেকুৱা যে 10 বছৰমান আগতেই NC হিলছত মানে ডিমা হাছাওত শান্তি প্ৰক্ৰিয়া স্থাপন হৈছিলেই। যোৱা 10-12 বছৰে বিশেষ কোনো অশান্তিজনক ঘটনা তাত সংঘটিত হোৱা নাই। তেনেহ'লে হঠাতে এনে কি ঘটনা ঘটি গ'ল যে এটা নতুন উগ্ৰপন্থী সংগঠনৰ জন্ম হৈ গ'ল আৰু তাত এটা অশান্তি জৰ্জৰ পৰিৱেশৰ আকৌ সূচনা হ'বলৈ পালে? কাৰণটো কি? তাৰমানে গভৰ্ণমেণ্টৰ লেকিংটো ক'ত, আমাৰ ছিষ্টেমৰ লেকিংটো ক'ত, আমি এই কথাটো বিশ্লেষণ কৰিব লাগিব। ইতিমধ্যে এই কথাটো আলোচনা হৈছে, অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়াও কৈছে, দিগন্ত দাস ডাঙৰীয়াও কৈছে যে আমাৰ লেকিংটো হ'ল আমি চুক্তি কৰিলোঁ, শান্তি চুক্তি স্থাপন কৰিলোঁ, আমি ৰিহেবিলিটেশ্যন কৰিলোঁ, কিন্তু আমি ফ'ল' আপ নকৰিলোঁ। আমি যিসকলক ৰিহেবিলিটেশ্যন কৰিলোঁ, তেওঁলোকৰ সংস্থাপন যিসকলক দিলোঁ, আমি তেওঁলোকক কেনেকুৱা ধৰণৰ সংস্থাপন দিলোঁ, তেওঁলোকৰ ভৱিষ্যত নিৰাপত্তাত আমি কি ব্যৱস্থা কৰিলোঁ? প্ৰথম প্ৰশ্ন। দ্বিতীয় কথাটো হ'ল, হয় আমি ৰিহেবিলিটেশ্যন কৰিছোঁ, আমি সংস্থাপন কৰিছোঁ, কেনেকৈ কৰিছোঁ, আমাৰ ব্যৱস্থাই কেনেকৈ সংস্থাপন কৰিছে? আমি হত্যাৰ অভিযোগত চাৰ্জশ্বিটেড ব্যক্তি যাৰ আচলতে স্থান জেলত হ'ব লাগিছিল, তেওঁক আমাৰ ব্যৱস্থাই মাতি আনি NC হিলছ অট'নমাছ কাউন্সিলৰ আমি অধ্যক্ষ পাতিলোঁ। মই দেবুলাল গাৰ্লুচা ডাঙৰীয়াৰ কথা কৈছোঁ, তেখেতক NIA চাৰ্জশ্বিট কৰিছে। তেখেতে দুটাকৈ ডাঙৰ ডাঙৰ হত্যাকাণ্ডত জড়িত আছিল বুলি প্ৰাইমা ফেচি অভিযোগ উত্থাপিত হোৱাই নহয়, এই কথাটো চাৰ্জশ্বিটত মেনশ্যন কৰা হৈছে। তাৰ পিছতো সেই মানুহজনক কি অৱস্থাত NC হিলছ অট'নমাছ কাউন্সিলৰ চেয়াৰমেন পতা হয় বা তেওঁৰ সমৰ্থনত তেওঁক অধ্যক্ষ হিচাপে লৈ সমিতি এখন চলি থাকে। ইতিমধ্যে NC হিলছৰ আমাৰ বন্ধুগৰাকীয়ে আপোনাৰ শ্বত কৈছে, আপোনাৰ এই শ্বত উত্থাপিত হৈছে যে NC হিলছত এটা ত্ৰাসৰ ৰাজত্ব চলি আছে, যে তাত কোনো মানুহে মানে শাসকৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে, তাত কোনো মানুহে অভিযোগ উত্থাপন কৰিব নোৱাৰে, দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব নোৱাৰে, এনেকুৱা এটা ছিষ্টেম হৈছে। আপুনি চাব, দিগন্ত দাস ডাঙৰীয়াই কৈছে যে অট'নমাছ কাউন্সিলৰ সন্মতি বা পৃষ্ঠপোষকতা অবিহনে তাত কোনো উগ্ৰপন্থী সংগঠনে ঠন ধৰি উঠিব নোৱাৰে। এই কথাটো সঁচা। আৰু লগতে দিগন্ত দাস ডাঙৰীয়াই কৈছে যে 2008 চনত যিটো 11জন ড্ৰাইভাৰক হত্যা কৰা আৰু কেইখনমান ট্ৰাক জ্বলাই দিয়াৰ যিটো ঘটনা ঘটিছিল, এম্বুছ কৰা হৈছিল, ডাঙৰ ঘটনা ঘটিছিল, সেই ঘটনাটোৰ সৈতে কালিৰ ঘটনাটোৰ এটা সাংঘাতিক মিল আছে। তাৰমানে কথাটো আমি এনেকুৱাকৈ বুজিব পাৰোঁ নেকি যে কালিৰ ঘটনাটোৰ লগত আগৰ ঘটনাটোৰ কিবা এটা সামঞ্জস্য কৰবাত মাষ্টাৰমাইণ্ড একে হ'ব পাৰে নেকি? আৰু তাৰ সৈতে একেই মাষ্টাৰমাইণ্ড হ'ব পাৰে নেকি? সম্পৰ্ক হৈছে, একেই মাষ্টাৰমাইণ্ড হ'ব পাৰে নেকি? হ'ব পাৰে নেকি? হয়, কাৰণ হ'ব পাৰে নেকি এই প্ৰশ্ন উত্থাপিত হৈছে। আৰু এটা ভেৰি ইণ্টাৰেষ্টিং চাব দেই, এটা পলিটিকেল ডেভেলপমেণ্ট আপুনি ধৰি লওক, কথাটো কাকতালীয় হৈছে নহৈছে আমি নাজানো। NC হিলছৰ 1000 কোটি টকীয়া যি কেলেংকাৰী সংঘটিত হৈছিল, সেই কেলেংকাৰীত যিখিনি মানুহৰ নাম উত্থাপিত হৈছিল, অভিযোগ উঠিছিল, তাৰ ভিতৰত এগৰাকী মানে ডাঙৰ অফিচাৰ সেই সময়ত জড়িত হৈ থকাৰ পিছত তেখেতক বহুদিন জেলত ৰখা হ'ল, এতিয়াও জেলত আছে নে ওলাইছে মই চিয়ৰ নহয়। আছে। সেই মানুহজনৰ এজন অন্যতম সহযোগী সেই সময়ত হাফলঙত তেখেত হেৰি আছিলে, এছিষ্টেণ্ট কমিশ্যনাৰ আছিলে, চাইবৰ ৰহমান। সেই মানুহজনক আজি 2 নে 3 দিন আগত গ্ৰেপ্তাৰ কৰা হৈছে, এজন ACS অফিচাৰ। মনত ৰাখক আপুনি। বুজি পাইছোঁ। আপুনি কৈছে যে ভিষ্টাডম ৰেল যেতিয়া আৰম্ভ হ'ব তাৰ আগে আগে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰি NC হিলছৰ পৰ্যটন উদ্যোগৰ উত্তৰণৰ চেষ্টা কৰাৰ সময়টোতে এই ঘটনা ঘটাই NC হিলত অশান্তি স্থাপন কৰা হৈছে।
তাৰ লগৰ যিটো ঘটনা সেইটো হৈছে সাইবৰ ৰহমানক এৰেষ্ট কৰাৰ 2 দিন নে 3 দিনৰ পিছতে এই ঘটনাটো হৈছে এইবিলাকৰ কিবা সামঞ্জস্য আছে নেকি ৰাজদীপ এই প্ৰশ্নবিলাকৰ আমি উত্তৰ বিচাৰিব লাগিব নিশ্চয় এতিয়া কথাটো হ'ল আমাৰ দলৰ যিটো স্থিতি আমি যেটো ভাবো এই গোটেই ঘটনাক্ৰমবিলাক কি কাৰণে হৈ আছে যে শাসনত থকা সকলৰ তেওঁলোকৰ ক্ষমতা প্ৰাপ্তিৰ যিটো ৰাজনৈতিক স্পৃহা কেৱল ক্ষমতা প্ৰাপ্তিৰ যিটো ৰাজনৈতিক স্পৃহা ৰাইজৰ সমস্যা সমাধান কৰাৰ যিসকলক শান্তিৰ মজিয়ালৈ অনা হৈছে তেওঁলোকৰ সমস্যা সমাধানৰ কিবা চেষ্টা কিন্তু শাসক পক্ষৰ ফালৰ পৰা কৰা হোৱা নাই ইতিমধ্যে কোৱা হৈছে আমাৰ এনচিএলৰ বন্ধুগৰাকী হাফলঙৰ বন্ধুগৰাকীয়ে কৈছে যে তাত সাংঘাতিকভাৱে উন্নয়নহীনতা হৈছে এনচিএলত তাত মানুহৰ কোনো ধৰণৰ উন্নতি হোৱা নাই এই ডিমা হাছাও বুলি কওক আপুনি কাৰ্বি আংলং বুলি কওক পাহাৰীয়া জিলাকেইখনত তাৰ সাধাৰণ মানুহখিনিৰ অৱস্থা ইমান বেছি বেয়া যে তেওঁলোকৰ জীৱন জীৱিকা তেওঁলোকৰ কাৰণে এটা সমস্যা হৈ গৈছে তেওঁলোকৰ কোনো উন্নতি হোৱা নাই ঠিক আছে মই এই বিষয়বোৰ এমুঠিমান ৰাজনৈতিক নেতা নিশ্চয় এমুঠিমান ৰাজনৈতিক নেতা আৰু যি ডিমা হাছাওৰ জনতাৰ কাৰণে যিসকলে ডিমা হাছাওৰ জনতাৰ কাৰণে ডিমাৰাজি বিচাৰি সেই সময়ত সহস্ৰ পন্থা লৈছিল আজি তেওঁলোকৰ অৱস্থা যথেষ্ট ভাল তেওঁলোকৰ সম্পত্তিৰ পৰিমাণ আপুনি চাওক পৰিসৰ বাঢ়ি গৈছে তেওঁলোকৰ অৱস্থা তেওঁলোকৰ চাওক হয় মই আকৌ আহিম আপোনাৰ কাষলৈ জিয়াউৰ ৰহমান গতিকে তেওঁলোকক আজি যি ধৰণে ৰাজনৈতিক পৃষ্ঠপোষকতা দিয়া হৈছে সেইখিনি দেখি অন্য অস্ত্ৰধাৰীসকলটো এনকাৰেজটো হ'ব পাৰে সেইটো হ'ব পাৰে কাৰণ তেওঁলোকে সেই পৰিৱেশত ডাঙৰ হৈছে মই আকৌ আহি আছো জিয়াউৰ ৰহমান আহি আছো মই ৰাজ্যিক বিজেপিৰ যিহেতু মুখপাত্ৰগৰাকী আছে মই তাৰ পাছতে আকৌ চৰকাৰে তেওঁলোকৰ ব্যৰ্থতা স্বীকাৰ কৰক এইটো চৰকাৰৰ ব্যৰ্থতা গৃহ বিভাগৰ ব্যৰ্থতা ঠিক আছে মই আকৌ আহিম আপোনাৰ কাষলৈ মই জানকী খাউণ্ড আপোনাৰ কাষলৈ আহিছোঁ এতিয়া মই সকলোৰে কথা আপুনি শুনিছে ছাত্ৰ সংগঠনৰ প্ৰতিনিধিৰ কথা শুনিলে বিৰোধীৰ বক্তব্য আপুনি শুনিলে আমাৰ বন্ধুবৰ প্ৰাক্তন যিগৰাকী মধ্যস্থতাকাৰী দিগন্ত দাসৰ কথা আপুনি শুনিলে এতিয়া কথাটো হ'ল এই বিষয়টোক লৈ আজিৰ তাৰিখত কিন্তু শাসকীয় দলৰ প্ৰতি অভিযোগৰ আঙুলি উঠিছে এই কাৰণে কাৰণ ডিমা হাছাওৰ ৰাজনীতি কাৰ নিয়ন্ত্ৰণত আছে সেই কথা সকলোৱে জানে তাৰ লগতে এই যিবোৰ কথা উত্থাপন হৈছে অভিযুক্ত যিসকল এটা সময়ত আছিল এইবোৰ কথা বাৰম্বাৰ বহুবাৰ আলোচনা হৈছে তাত কোনো বেলেগ মই নকওঁ কিন্তু যাৰ বিৰুদ্ধে অতবোৰ অভিযোগ উত্থাপন হৈছিল তেওঁ আজি শাসনত আছে আৰু যি ধৰণৰ ঘটনা 2008 চনত সংঘটিত হৈছিল তাৰ বহু পৰিমাণ কম তাত 11 জন আছিল আৰু ইয়াত কালি 5 জন কিন্তু একেই ধৰণ একেই আক্ৰমণ একেই নৃশংসতা মাষ্টাৰ মাইণ্ড একেই নেকি এনেধৰণৰ কথাবোৰ আহিছে গতিকে দলে আৰু চৰকাৰে যিহেতু আপোনালোক শাসনত আছে চৰকাৰে এই গোটেই কথাবোৰ কিদৰে লৈছে নাই চাওক অসমত যিটো আমাৰ ইনচাৰ্জেঞ্চিৰ যিটো প্ৰব্লেম সেই প্ৰব্লেমটো আজিৰ প্ৰব্লেম নহয় পুৰণি প্ৰব্লেম কিন্তু আপুনি যদি চাই অসমত আমি গোটেই ইনচাৰ্জেঞ্চিৰ প্ৰব্লেমটো আমি জেনেৰেলাইজ কৰিব নোৱাৰোঁ হয়তো আমাৰ ষ্টেটতে আমি প্ৰব্লেমটো জেনেৰেলাইজ কৰিব নোৱাৰোঁ কাৰণ কিয় বড়োলেণ্ডৰ প্ৰব্লেমটো পৃথক ডিমা হাছাওৰ প্ৰব্লেমটো পৃথক কাৰ্বি আংলঙৰ প্ৰব্লেমটো পৃথক প্ৰত্যেকটো সমস্যা পৃথক সমস্যা এতিয়া কথা হৈছে যে আমি চৰকাৰৰ ফালৰ পৰা প্ৰতিটো চেষ্টা চলোৱা হৈছে যে আমাৰ অসমলৈ শান্তিৰ বাতাবৰণ ঘূৰি আহক আপুনি উদাহৰণস্বৰূপে যদি চাই এইবাৰ হয়তো 32 বছৰৰ মূৰত প্ৰথমবাৰলৈ আমাৰ স্বাধীনতা দিৱস উদযাপনৰ উপলক্ষে আমি কোনো ধৰণৰ বাধা সন্মুখীন হ'ব লগা হোৱা নাই কোনো ধৰণৰ সংগঠনে বন্ধ কল কৰা নাই গতিকে এইবাৰ তেওঁলোকে তেওঁলোকৰ আঞ্চলিক এটা পৰ্যায়ত এটা বন্ধ ঘোষণা কৰিছিলে আমাৰ অসমত আমি কোনো ধৰণৰ বন্ধ ঘোষণা এইবাৰ দেখা নাই আৰু মুকলিভাৱে আমি স্বাধীনতা দিৱস উদযাপন কৰিবলৈ ওলাই আহিছোঁ অকল সেয়াই নহয় আপুনি যদি বড়োলেণ্ডৰ সমস্যালৈ চাই আপুনি পিচ একৰ্ড চাইন কৰা যোৱাবাৰ 2020ত যিখন পিচ একৰ্ড চাইন কৰিছে গোটেই NDFB ফেকশ্যনবোৰ একগোট হৈ পেলাই মূল সুঁতিলৈ তেওঁলোক ঘূৰি আহিছে সিদিনাখন NLFB বাথা ডাঙৰীয়াৰ জন্মও হ'ল আকৌ তেওঁলোকে চাৰাণ্ডাৰো কৰিলে সেই এটা উদাহৰণ যে জন্মও হ'ল আৰু তেওঁলোকে চাৰাণ্ডাৰো কৰিলে এতিয়া কথাটো হৈছে যে আমাৰ ডেনিয়েল লাংথাছা নহয় তেওঁৰ পুৰা নামটো হয় ডেনিয়েল লাংথাছা ডাঙৰীয়াও এটা কথা কৈছে যে এতিয়ালৈকে কোনো প্ৰমাণো হোৱা নাই বা তেওঁলোকেও হয়তো নিজেও আগবাঢ়ি অহা নাই মানে এই স্বীকাৰ কৰা নাই দায়িত্ব স্বীকাৰ কৰা নাই যে তেওঁলোকেই ঘটনাটো কৰিছে কিন্তু পেপাৰে পত্ৰই বা বিভিন্ন মাধ্যমেৰে আমি যিখিনি কথা ইংগিত পাইছোঁ তাতে স্পষ্ট হৈ পৰিছে যে DNLA নামৰ গ্ৰুপটোৱে হয়তো জড়িত আছে এতিয়া যদি DNLA নামৰ গ্ৰুপটো জড়িত আছে এইটো কেতিয়া জন্ম হোৱা গ্ৰুপ এই গ্ৰুপটো হয়তো 1-2 বছৰ হৈছে জন্ম হোৱা
মই আপোনাক কওঁ নে কাৰো ওচৰত খবৰে নাই কেতিয়া কোন তাৰিখত জন্ম হৈছিল দিগন্ত দাসে ক'ব কাৰো ওচৰত খবৰ নাই আমি যিখিনি খবৰ পাই আমি যিখিনি তথ্য পাইছো ধৰক আমি যিখিনি তথ্য পাইছো বা স্থানীয় লোকৰ লগত বা স্থানীয় লোকৰ লগতো মই অকণমান কথা বতৰা পাতিছিলোঁ তেওঁলোকেও কৈছে যে এই খুব বেছি 2 বছৰ 3 বছৰ ভিতৰতে এই গ্ৰুপটোৰ জন্ম হৈছে এতিয়া কেতিয়াবা এনেকুৱা হয় যে এনেকুৱা এটা মানে সন্ত্ৰাসবাদ গ্ৰুপ এটাৰ যেতিয়া জন্ম হয় তেওঁলোকে নিজৰ প্ৰেজেন্সটো অনুভৱ কৰাবলৈও কিছুমান ঘটনা কিছুমান কাণ্ড কৰিবলৈ চেষ্টা কৰে বৰ ডাঙৰ স্কেলত নকৰিলেও হয়তো সৰু স্কেলত কৰে তেওঁলোকে হয়তো লোকেল লেভেলত ক'ৰবাত এক্সটৰ্শন কৰিছে কিবা কৰিছে কেতিয়াবা এনেকুৱা হয় যে তেওঁলোকে মূল খুঁটিলৈ ঘূৰি অহাৰ কাৰণেও এনেকুৱা কিছুমান ঘটনা কৰি পেলাই তেওঁলোকৰ প্ৰেজেন্সটো অনুভৱ কৰায় ডেট য়েছ উই মেটাৰ আমাৰ লগত আলোচনা কৰা আমাক ঘূৰাই আনিবলৈ চেষ্টা কৰা হয়তো ৰিহেবিলিটেড হ'বলৈ চেষ্টা কৰিছে তেনেকুৱা ধৰণৰ হ'ব পাৰে দ্বিতীয়টো আৰু এটা এংগল হ'ব পাৰে এতিয়া আপোনালোকে কৈছে যে তাতে শাসক দল জড়িত আছে সেই কথাটো মই মানে স্বীকাৰ কৰিব মানে হয়তো থাকিব পাৰে বা তেওঁলোকৰ হয় হয় আমাৰ পেনেলিষ্ট আমাৰ সন্মানীয় পেনেলিষ্টসকলৰো আলোচনাৰ পৰা মই তেনেকুৱা এটা এংগল পালোঁ তেনেকুৱা এটা হেৰি পালোঁ কিন্তু নহয় তেনেহ'লে অন্য আশংকা কেলে নাই কেলে এনেকুৱা ধৰণৰ আশংকা নাই যে নাগালেণ্ডৰ পৰা হয়তো ছাপোৰ্ট পাইছে হেতুটো এটা আশংকা থাকে নাগালেণ্ডৰ ছাপোৰ্ট আছে হয় আমি নাগালেণ্ডৰ নহয় নাগালেণ্ডৰ এটো এখন ৰাজ্যক বদনাম কৰাটো ভুল হ'ব মই এনেকৈ কোৱা নাই মই সেইটো কথা ডাইৰেক্টলি ক'বলৈ যোৱা নাই এনএছএনআইএমৰ আছে এটো আমি আৰক্ষীৰ সূত্ৰে এইখিনি কথা আমি ক'ব পাৰোঁ থকা কাউন্সিলখনৰ পোষকতা আছেতো প্ৰমাণ নাই নহয় এনেকুৱাও হ'ব পাৰে অন্য কোনোবা গ্ৰুপৰ পোষকতা থাকিব পাৰে যিটো কাৰণে তেওঁলোকে সাৰ্ভাইভ কৰিছে আৰু এনেকুৱা ধৰণৰ কাণ্ড কৰা আৰু এটা ঘটনা হ'ব পাৰে মই মানে অলপমান খুটপুচ কৰোঁতে এইটো গম পাইছিলোঁ যে সেই কোভিডৰ পৰিস্থিতি যোৱা 1.5 বছৰ 2 বছৰ তেওঁলোকৰ এনেকুৱা এক্টিভিটিজবিলাক অকণমান সৰু সুৰা এক্সটৰ্শনছ বা তেনেকুৱা ধৰণৰ এক্টিভিটিজ চলিছে এইটো হয়তো প্ৰথম তেওঁলোকে এনেকুৱা ডাঙৰ ঘটনা এটা কৰিছে যিটো খুব দুৰ্ভাগ্যজনক এতিয়া এনেকুৱাও হ'ব পাৰে যে মই সেইটো এটা আশংকা কৈছোঁ এই যে আমাৰ ড্ৰাগ সৰবৰাহৰ যিটো আমাৰ অসমত যিটো হৈছে ড্ৰাগ অভিযান আমাৰ ইয়াতে যিটো ড্ৰাগছ বন্ধ কৰা হৈছে এইবোৰ ৰুট হিচাপে হয়তো ব্যৱহাৰ হৈছিলে এই ৰুটবিলাক ক'ৰবাত বন্ধ হৈছে কাৰণেও এনেধৰণৰ লোকচান হৈছে বা ফ্ৰাষ্ট্ৰেশ্যন হৈছে ফ্ৰাষ্ট্ৰেশ্যনতো এটা তেওঁলোকৰ এটা ফল আউট হৈছে এনেকুৱা আমি ভাবি বহু কথা উলিয়াব পাৰোঁ হয় আপুনি ঠিকে কৈছে হ'ব পাৰে কিন্তু যি নহওক মোৰ কথাটো এইটোৱে যে এইটো দুৰ্ভাগ্যজনক কথা এইটো এনেকুৱা ধৰণৰ ঘটনা হোৱাটো আমি নিবিচাৰোঁ চৰকাৰৰ ফালৰ পৰা আপুনিয়ে ক'লে এইমাত্ৰ যে য'ত আমি ভিষ্টা ডমৰ নিচিনা এখন ইমান উন্নত মানৰ এখন ৰেল আমি তাতে মানে চলাচল কৰিবলৈ আৰম্ভ কৰিবলৈ চেষ্টা কৰিছোঁ তেনেস্থলত এনেকুৱা এটা ঘটনা হোৱাটো ডেফিনেটলি খুব দুৰ্ভাগ্যজনকে অকল নহয় গোটেই কথা বতৰাবোৰ পিছুৱাই লৈ যোৱা হয় গোটেই কথা বতৰাবোৰ পিছুৱাই লৈ যোৱা কথা সেইকাৰণে আমি আজি যে বহিছোঁ আজি যে আমি আলোচনা কৰিছোঁ সুন্দৰ এখন ঠাই ইমান সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখন ঠাই এইখন ঠাইৰ আমি উন্নতিয়ে বিচাৰোঁ সকলোৱে বিচাৰে আমি ডিমা হাছাও বেলেগ নহয় ডিমা হাছাও এইখন অসম ভূখণ্ডৰে এখন জিলা গতিকে এই অসম ভূখণ্ডৰ এখন জিলা অসম যদি আগবাঢ়িবলৈ হয় ডিমা হাছাও আগবাঢ়িব লাগিব প্ৰত্যেকখন জিলা আগবাঢ়িব লাগিব তাত কোনো সন্দেহ নাই আৰু শিৱসাগৰৰ মানুহজন হওক কামৰূপৰ মানুহজন হওক গোৱালপাৰা বৰপেটাৰ মানুহজন হওক ডিব্ৰুগড়ৰ মানুহজন হওক ডিমা হাছাওলৈ যাব পাৰিব লাগিব বাকী জিলাৰ মানুহ ইঠাইৰ পৰা সিঠাইলৈ তেওঁলোকে যাতে নিৰ্বিঘ্নে যাব পাৰে এই পৰিৱেশৰ সূচনা হ'ব লাগিব দিগন্ত দাস আপোনাক অনুৰোধ জনাইছোঁ আৰু অকণমান সময় আমাৰ সৈতে সংযুক্ত হৈ থাকক যে ৰাজ্যখনৰ এখন জিলা পুনৰ অশান্ত হৈছে আৰু সেই জিলাখন হৈছে পাহাৰীয়া জিলা ডিমা হাছাও পূৰ্বে উত্তৰ কাছাৰ পাৰ্বত্য জিলা বুলি কোৱা হৈছিল আজিৰ তাৰিখত ডিমা হাছাও নতুন নাম আৰু এই নতুন নামৰ আঁৰৰ কথাখিনিও আপোনালোকে জানে যিহেতু অস্ত্ৰ সম্বৰণ কৰিছিল DHDৰ উভয় গোটে আৰু তাৰ পৰৱৰ্তী সময়ত তেওঁলোকে ত্ৰিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিছিল সকলোৱে ভাবিছিল কিন্তু 2012 চনৰ পৰা এই 10টা বছৰত এই 9-10টা বছৰৰ ব্যৱধানত যিখিনি ঘটনা আমি দেখিবলৈ পালোঁ ঘটনা প্ৰবাহ দেখিবলৈ পালোঁ ৰাজনৈতিক উত্থান পতান আজি যদি এজন মুখ্য কাৰ্যবাহী কাইলৈ আন এজন মুখ্য কাৰ্যবাহী এনেধৰণৰ বহু পৰিৱেশ গ'ল ইয়াৰ মাজতে 2019 চনৰ যি পৰিষদৰ নিৰ্বাচন তাত দেৱলাল গাৰ্লোছা তেওঁ মুখ্য কাৰ্যবাহী হিচাপে নিৰ্বাচিত হ'ল যাৰ বিৰুদ্ধে বহুখিনি অভিযোগ উত্থাপন হৈছে আজিৰ তাৰিখতো সেই কথা বতৰাবোৰ চলি আছে আৰু আমি আপোনালোকক জনাব খোজোঁ যে তেওঁৰ দুগৰাকী জ্যেষ্ঠ নেতা সেই সময়ৰ DHD জুৱেল গোটৰ অধ্যক্ষ জুৱেল গাৰ্লোছা আৰু মুখ্য সেনাধ্যক্ষ নিৰঞ্জন হোজাই দুয়ো আজিৰ তাৰিখত কাৰাগাৰৰ কালকোঠৰীত কিন্তু দেৱলাল গাৰ্লোছা আজি ক্ষমতাশালী প্ৰভাৱশালী আৰু ধনবল বাহুবল সকলোখিনি তেওঁৰ আছে এই কথাখিনি স্পষ্ট তাত কোনো আমি তেখেতৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কথাখিনি কোৱা নাই কিন্তু যিখিনি ঘটনা আমি দেখি আছোঁ আজিৰ তাৰিখত সেইখিনি কথা কৈ আছোঁ কিন্তু কথাটো হ'ল যে আজি কিয় উত্থাপন হৈছে এনেধৰণৰ অভিযোগ আজি DNLৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত এগৰাকী কংগ্ৰেছ নেত্ৰী গ্ৰেপ্তাৰ হ'ল
তাৰ সেই কথাবোৰো আছে তাৰ লগতে আজি স্বয়ং যিগৰাকী মুখ্য কাৰ্যবাহী তেওঁৰ বিৰুদ্ধেও আজি কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছে আজি আমি সমৰজিৎ হাফলংবাৰে যিখিনি কথা কৈছে সেইখিনিও আমি দেখুৱাবলৈ যত্ন কৰিম কিন্তু তাৰ পূৰ্বে মই দিগন্ত দাস যেহেতু সময় তেখেতৰ হাতত কম মই আপোনাৰ কাষলৈ আহিছোঁ এই গোটেই বিষয়টোত যিবোৰ কথা এতিয়ালৈ আলোচনা হ'ল কেতিয়াবা কংগ্ৰেছ জড়িতৰ বিষয় কেতিয়াবা মুখ্য কাৰ্যবাহীৰ বিৰুদ্ধে অভিযোগ বা পৰিষদৰ যি বৰ্তমানৰ তেওঁলোকে এই গোটেই বিষয়টো যি ধৰণৰ শিথিলতা প্ৰদান কৰি থকা বুলি কথাবোৰ চলিছে এই অভিযোগবোৰ কি হৈ আছে আৰু কি হ'লে ডিমা হাছাওৰ ভাল হ'ব দিগন্ত দাস হয় ৰাজীৱ ডাঙৰীয়া মই আপুনি ঠিকেই কৈছে মই আচলতে নতুন দিল্লীত আছোঁ এটা বিশেষ কাৰণ মোৰ চিকিৎসাজনিত কাৰণত আছোঁ সময় কম আছে মোৰ সেইকাৰণে মই পটককৈ মোৰ কেইটামান কথা কৈ পেলাই যাব বিচাৰিছোঁ আচলতে চাব যে প্ৰথমতে হিল কুইন চলিছিলে তাত হিল কুইন যেতিয়া চলিছিলে একেই হিল কুইন চলিছিলে মানে হাফলঙৰ পানীবোৰৰ কথাই আপুনি ক'ব নে হাফলংখনৰ নৈসৰ্গিক দৃশ্যৰাজিৰ কথাই ক'ব নে কি ক'ব হাফলঙক প্ৰকৃতিয়ে সকলো দিছে আৰু তাৰে একাংশ মানৱে গোটেইখন ধ্বংস কৰিছে কাউন্সিল এখন দ্য ওল্ডেষ্ট কাউন্সিল অফ ইণ্ডিয়া 1952 সেইখন চবতকৈ সকলোতকৈ পুৰণি কাউন্সিল সেইখনে আচলতে গোটেই সোণৰ হাফলং কৰি দিব পাৰিলে হয় কিন্তু পৰা নাই তাৰ কাৰণ কেইবাটাও আছে ৰাজ্য চৰকাৰৰ বাৰু অৱহেলা আছে সেইটো আছেই এতিয়া কথাটো এনেকুৱা যে তাত কোন মানুহ শাসনত আছে তাত কোন মানুহক শাসনত বহুৱাই ৰখা হৈছে তাত এখন সুস্থ সবল ধুনীয়া মানুহেৰে গঠিত এখন কাউন্সিল কৰিব পাৰে এতিয়া কথাটো এনেকুৱা যে তেওঁলোকৰ লিডাৰ দুজন জেলত ৰাখি থোৱা হৈছে কিয় একেই হত্যা অপহৰণৰ কাহিনী আৰু সেই একেই কাহিনীত জড়িত পূৰ্ণেন্দু নিন্দু লাংথাচাৰ হত্যাত কোন জড়িত হবিবুৰ ৰহমানৰ হত্যাকাণ্ডত কোন জড়িত এতিয়া মোহিত হোজাই কাৰ কাৰণে পইচা দিব গৈ পেলাই আজি যাৱজ্জীৱন কাৰাদণ্ডত বিহিত হৈ আছে তেওঁৰ কাৰণে মানে কোন কোন কিমান কেইজন কিমান মানুহ তাত মৰিছে এতিয়াও যিজন মানুহৰ হাতত বিঘাই বিঘাই মাটি ল'ব আৰম্ভ কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে অভিযোগ মই আঙুলিয়াই দিয়া নাই হাজাৰ হাজাৰ মানে বিঘা মাটি তেওঁৰ হাতত যাব ধৰিছে হাফলঙত যিয়েই বিজনেছ নহওক তেওঁৰ মানুহে কৰিব আৰম্ভ কৰিছে মেট্ৰিক পাছ নোহোৱা এজন মানুহ লেভিছ লাইফ এটা কৰিছে আৰু সেইজন মানুহকেই মানে যিজন মানুহ উগ্ৰপন্থী কিয় হৈছিল তাৰ কাৰণ নাজানে সেইজন মানুহক শাসনত বহাই পেলাই ধুনীয়াকে ৰখা হৈছে বিজেপিয়ে মই ভাবো যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকুৱা মানুহক তাৰ পৰা আঁতৰাই মুহূৰ্ততে এই যে ডিএনএলএ কৰিছে বা কোনে কৰিছে এইটো ডাঙৰ কথা নহয় এই কামটো মোকো যদি কোনোবাই কালি মানে দায়িত্ব এটা দিয়ে মই 10 মিনিটত এইটো ঠিক কৰি দিব পাৰিম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণেতো 1 মিনিটৰ কাম মই ভাবো গতিকে এই কামটো তেওঁৰ হাতত কৰিব পাৰিব হিল কুইন চলতে এনেকুৱা মানুহ কিছুমানে যাৰ কাৰণে পৰ্যটনৰ কোনো কথা নাজানে শিক্ষা দীক্ষাৰ কোনো কথা নাই সাহিত্য সংস্কৃতিৰ কোনো কথা নাই সেই মানুহক যদি পাৱাৰত ৰাখি থয় এনেকুৱা হ'ব হিল কুইন চলিছিলে পৰ্যটনৰ উন্নয়নৰ কাৰণে সেই ৰেলক মাৰি পেলাই ৰেল বন্ধ কৰি দিয়া হৈছিল আজি ভিষ্টাডম দবাযুক্ত অহাকালিৰ পৰা চলা কথা আজি আৰম্ভ হৈছে এইটো যাৰ পৰ্যটনৰ বিষয়ে কোনো নলেজেই নাই যাৰ ব্যৱসায়ে শেষ যাৰ নিজৰ টকা পইচা সম্পত্তিয়ে শেষ কাৰণ এই গোটেই ঘটনাবিলাক কিন্তু চাব লাগিব দেই কাৰণ এই যে মিটিংখনত 6 এপ্ৰিলৰ মিটিংখনত কি হৈছিল তাতে কিহৰ কাৰণে হঠাৎ একেই আজি 12 বছৰৰ আগৰ কাহিনীটো হঠাৎ কিয় ৰিপিট হৈ গ'ল কিহৰ কাৰণে হৈ গ'ল এই গোটেইবিলাক কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুহূৰ্ততে পাই যাব পাৰে যদি তেওঁ অলপমান মূৰটো লগায় আৰু মই জানো তেখেতৰ হাতত সেই গোটেইখিনি এতিয়াই চাগে পৰি গৈছে আৰু তেওঁ মই আজি দিনৰ ভাগত দিগন্ত দাস ভাবো অতি সোনকালে তাৰ সমাধানত ওলাব দিগন্ত দাস আজি দিনৰ ভাগত মই দেৱলাল গাৰ্লোচা যিগৰাকী মুখ্য কাৰ্যবাহী তেখেত গুৱাহাটীত আহি বাহৰ পাতি আছে বুলি গম পাই তেখেতক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাব খুজিছিলোঁ তেখেতক ফোন কৰিছিলোঁ তেখেতে আজি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব এনেহেন এক পৰিস্থিতিৰ মাজত এই কথাবোৰে কি তাৎপৰ্য বহন কৰিছে বুলি আপুনি ভাবে এইটো অতি তাৎপৰ্যপূৰ্ণ বুলি মই জানো কাৰণ ইতিমধ্যে চাব দেই এই তেখেতক আঁতৰাবৰ কাৰণে
নতুন দিল্লীৰ গৃহ মন্ত্ৰণালয়ে এটা মাজতে এটা ছেছনত এটা কুৱেশ্যন উঠাক লৈ পেলাই নতুন দিল্লীৰ গৃহ মন্ত্ৰণালয়েও আচলতে প্ৰস্তুত হৈছিলে, ইভেন মই যিমান দূৰ জানো যে ৰাজ্যপালো প্ৰস্তুত হৈছিলে, কিন্তু কি কাৰণত এইটো তেওঁক আঁতৰাব পৰা নাই মই নাজানো। মই ভাবো যে ডক্টৰ শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াই অন্তত এই ক্ষেত্ৰত এতিয়া বিহিত ব্যৱস্থা ল'ব, তাত এখন সুস্থ সবল ধুনীয়া মানুহেৰে নেতৃত্ব ল'ব পৰা এখন কাউন্সিল দিয়ক, আৰু যিজন মানুহে সাহিত্য সংস্কৃতিৰ কাম কৰিব, যিজন ডিমাছাৰ এটা ঐতিহ্যপূৰ্ণ সংস্কৃতি আছে, সবল সংস্কৃতি, ডিমাছা মানুহবিলাক এনেকুৱা নহয়, ডিমাছাৰ এটা বেলেগ ধৰণৰ জাতি আচলতে। গোটেই কছাৰী ৰেষ্টটোৰ যি 6টা থাল আছে তাৰ চবতকে অৰিজিনেল যিটো থাল বুলি কয় সেইটো ডিমাছা, আৰু ডিমাছাৰ এটা ঐতিহ্যপূৰ্ণ জাতি। এই জাতিটোক এনেকে ধ্বংস হ'ব দিব নোৱাৰি, যাত শিক্ষিত মানুহক আচলতে কাউন্সিলখনৰ নেতৃত্ব দিয়ক, আৰু দূৰদৰ্শী হ'ব লাগে, শিক্ষিত হ'ব লাগে, লিখক বা সাংবাদিক তাত হয়, তাত এতিয়া চাবতে শিক্ষাবিদ নোলোৱা হৈছে। কাৰণ কিয়? ইজি মানিৰ ফালে ইমান দৌৰিব আৰম্ভ কৰিলে। কাৰণ এনেকুৱা যেতিয়া যি মানুহ মেট্ৰিক পাছ নহয়, সেই মানুহজনে যদি লেভিছ লাইফ জীৱ ধৰে তো ডিএনএলে কৰবাত ডিএনএলে জন্মৰ আঁৰত অসন্তুষ্ট একাংশ বিদ্ৰোহীয়ে এই ধৰণৰ তেখেতৰ জীৱনশৈলী দেখি অনুপ্ৰাণিত হৈছে, উৎসাহিত হৈছে। হয়, নিশ্চয় থাকিব পাৰে। ধন্যবাদ। মই নিশ্চয় থাকিব পাৰি বুলিয়ে কওঁ। তো এইখিনি ৰাজীৱ ডাঙৰীয়া, মই বিদায় ল'ম সকলোকে। মই মোৰ ফালৰ পৰা ধন্যবাদ দিগন্ত দাস, ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আহিব খুজিছোঁ এই মুহূৰ্তত ডেনিয়েল লাংথাছাৰ কাষলৈ। ডেনিয়েল, আপোনাৰ কাষলৈ আহিছোঁ। দিগন্তইও বহুখিনি কথা ক'লে। অভিযোগ কিন্তু এতিয়া পোনচাতেই এই যিটো আক্ৰমণ, সেই আক্ৰমণৰ কথাৰ সমান্তৰালকৈ এইটো কথাও আলোচনা হৈছে যে ক'ৰবাত নহয় ক'ৰবাত পৰিষদৰ যদি সেউজ সংকেত নাথাকে, এই অস্ত্ৰৰ ঝনঝননি তাত সম্ভৱ নহয়। এনেধৰণৰ কথা বতৰাও আহিছে আলোচনাৰ মাজলৈ। লগতে বিজেপিৰ যিগৰাকী আমাৰ মুখপাত্ৰ, তেখেতে কৈছে যে আন কেইবাটাও দিশ কিন্তু ইয়াত আমি ভাবি চিন্তি চাব লাগিব, এৰাই চলিব নোৱাৰোঁ। তাৰ ভিতৰত অন্যতম হ'ল যে NSCNৰ সহযোগিতা বা এনেধৰণৰ কথা বতৰা আছে, আন কোনো পক্ষৰ সহযোগিতা বা যিকোনো ধৰণৰ ৰাজনৈতিক দলৰ সহযোগিতা তাত থাকিব পাৰে। এই কথাখিনিও আমি অস্বীকাৰ কৰিব নোৱাৰোঁ, কাৰণ কংগ্ৰেছ নেত্ৰী এগৰাকীও তেওঁলোকৰ সৈতে থকা সম্পৰ্কৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে। এই কথাখিনি অতি শেহতীয়া। গতিকে মই আপোনাৰ কাষলৈ আহিছোঁ যে আপোনালোকে ভালকৈ জানিব, সেই ভূখণ্ডৰ বাসিন্দা আপোনালোক ভূমিপুত্ৰ। গতিকে আপোনালোকে এই গোটেই বিষয়বোৰক লৈ কেনেধৰণে আপোনালোকে বিচাৰে যে এটা সমাধান সূত্ৰ বাহিৰ হওক, কেনেধৰণৰ আপোনালোকৰ মনৰ চিন্তা ভাৱনা এই মুহূৰ্তত? राजदीप, सबसे पहले मैं एक बात क्लियर करना चाहता हूं, क्योंकि आज फर्स्ट ऑफ ऑल थैंक यू आप लोग के बीच में आज मुझे बुलाने के लिए। लेकिन आज ये जो इंसिडेंट हुआ है, मैंने तो ऑलरेडी उसको कॉन्डेम कर दिया है और बोला है कि इन्वेस्टिगेशन होना चाहिए और जस्टिस जल्द से जल्द मिलना चाहिए विक्टिम फैमिलीज को। लेकिन आज मैं एक रिप्रेजेंटेटिव ऑफ डिमा हसाओ एंड स्पेशली द डिमासा सोसाइटी को भी मैं अपने आप को सोच के मान के एक दो बात क्लियर करना चाहता हूं कि मिलिटेंसी क्या बात से ये जो जन्म लेता है और अभी तक क्यों है, उसको हम लोग ठीक से समझना है। तो दो पार्ट है, मैं फर्स्ट पार्ट के बारे में बोलूंगा। और फर्स्ट है जो अभी तक किसी ने बात नहीं किया है, जो बहुत समझना जरूरी है, जो है कि कॉन्स्टिट्यूशन में आर्टिकल 244A जो हम लोग को 6 शेड्यूल में कॉन्स्टिट्यूशन में हम लोग को क्लियरली दिया गया है, और ऑटोनोमस स्टेट, उसके बारे में मैं कुछ बोलना चाहता हूं। क्योंकि आप देखिए, जो नॉर्थ कचार हिल्स ऑटोनोमस काउंसिल है, दैट इज द ओल्डेस्ट काउंसिल, इज द ओल्डेस्ट काउंसिल इन आवर कंट्री। और आप लोग को सबको मालूम है, पहले मिजोरम बोल के नहीं था, लुशाई हिल्स था, मेघालय बोल के नहीं था, गारो हिल्स था, जैंटिया हिल्स था, नागालैंड बोल के नहीं था, नागा हिल्स था, और हमारा नॉर्थ कचार हिल्स था, और कार्बी आंगलोंग मिकिर हिल्स था। तो ये सब हम लोग यूनाइटेड आसाम के अंदर थे। और फिर उसके बाद में लेकिन कुछ प्रॉब्लम हुआ, कुछ ट्रस्ट बीच में टूट गया, और लगा कि एसएमएस इंपोजिशन हो रहा है, उसने थोड़ा ट्रिगर कर दिया। सो ऐसा करके मतलब बहुत सारा आप लोग को हिस्ट्री पता है, लेकिन हम लोग हिस्ट्री भूल जाते हैं। तो मैं ये क्यों दोहरा रहा हूं, क्योंकि मैं बोलना चाहता हूं कि आज के दिन में आप लोग को मालूम है, जब
ये स्टेट का एक डिवीजन हुआ था जब मेघालय बन रहा था, तो एक ऑप्शन दिया गया था नॉर्थ कचार हिल्स और मिकिर हिल्स को कि क्या आप लोग ट्राइबल हिल स्टेट मेघालय में अगर आप जाना चाहोगे। तब उस टाइम में नॉर्थ कचार हिल्स और मिकिर हिल्स के लोगों ने मना कर दिया था और बोला था कि नहीं, हम लोग असम के साथ रहेंगे, हम लोग भाई हैं हम लोग सब, और इधर ही हम लोग रहेंगे बोल के। तो लेकिन आज देखो, असम मेघालय के साथ बॉर्डर इश्यूज हो रहा है, मिजोरम के साथ बॉर्डर इश्यूज चल रहा है, नागालैंड के साथ बॉर्डर इश्यूज चल रहा है। लेकिन नॉर्थ कचार हिल्स जो अभी डिमा हसाओ हो गया और कार्बी आंगलोंग जो मिकिर हिल्स था, हम लोग ने डिसाइड किया कि हम लोग असम में रहेंगे बिकॉज वी लव्ड असम, वी लव्ड एसएमएस पीपल। हम लोग भाई हैं, हम लोग भाई बहन हैं। तो मैं ये पूछना चाहता हूं कि आज दुख लगता है कि जिस डिस्ट्रिक्ट्स ने who were loyal to Assam, जो लॉयल थे आसाम के साथ, आज why are we performing so badly? कल रात को मैं चेक कर रहा था और आप लोग पैनलिस्ट लोग को भी हम रिक्वेस्ट करता है, आप लोग ने चेक किया होगा शायद, अगर नहीं किया तो आप लोग चेक कीजिए। नीति आयोग का जो रिपोर्ट है 2021 का, नीति आयोग का रिपोर्ट में, गवर्नमेंट का खुद का रिपोर्ट में आप देखिए, डिमा हासाओ इज इन द बॉटम डिस्ट्रिक्ट में है। हम लोग वेस्ट कार्बी आंगलोंग बॉटम डिस्ट्रिक्ट में है, पूरा नॉर्थ ईस्ट में, और विद इन आसाम ऑल्सो। वाई? तो मैं ये पूछना चाहता हूं, ये दो डिस्ट्रिक्ट, दो हिल डिस्ट्रिक्ट, दो ट्राइबल हिल डिस्ट्रिक्ट हु वर लॉयल टू आसाम, आज ये लोग दे आर परफॉर्मिंग वे वर्स देन दिस अदर डिस्ट्रिक्ट्स इन दिस स्टेट्स लाइक मेघालय, मिजोरम का 3-4 डिस्ट्रिक्ट तो टॉप डिस्ट्रिक्ट्स में है। दे आर इन द टॉप 20 डिस्ट्रिक्ट्स ऑफ नॉर्थ ईस्ट। मिजोरम का बहुत सारा है, त्रिपुरा का बहुत सारा है, मेघालय का बहुत सारा है। आज हम लोग का हालत क्यों ऐसा है? और मैं ये बोलना चाहता हूं कि आज के दिन में हम लोग का इंजीनियरिंग कॉलेज नहीं है, यूनिवर्सिटी नहीं है, मेडिकल कॉलेज नहीं है, बीएड कॉलेज नहीं है। इसलिए बीएड कॉलेज नहीं है, इसलिए तो हम लोग स्पेशल टेट हम लोग डिमांड कर रहे हैं। वाई डू वी हैव टू कीप डिमांडिंग? बहुत दुख का बात है कि बाकी जो स्टेट मिल गया, लेकिन अभी तक भी देखो हम लोग ने स्टेट डिमांड नहीं किया था। इसलिए मैं क्या बोलना चाहता हूं कि वी हैव टू री इमेजिन। इसमें आज मैं कांग्रेस पार्टी का मेंबर हूं, लेकिन मैं क्लियरली बोलता हूं कि कांग्रेस हो, एजीपी हो, बीजेपी हो, सबको चांस मिला गवर्नमेंट चलाने के लिए, लेकिन आज तक हम लोग ने इसको थोड़ा जोर करके हम लोग ने नहीं सोचा। ये जो मेरा डिमासा कम्युनिटी है, उसका मीनिंग आप लोग को वर्ड का मीनिंग में समझा देता हूं। डिमासा लिटरली मीन्स सन ऑफ द बिग रिवर। बिग रिवर कौन था? बिग रिवर था ब्रह्मपुत्र। सो वी आर ऑल्सो द सन्स ऑफ द बिग रिवर, वन ऑफ द अर्लीस्ट इनहेबिटेंट्स ऑफ नॉर्थ ईस्ट इंडिया। वी आर पीस लविंग पीपल, दैट इज वाई हम लोग यहाँ रहना चाहते हैं। लेकिन आज के दिन में मैं रिक्वेस्ट करता हूँ बहुत लोग को, आओ आके देखो, गांव में जाके देखो हालत क्या है। हालत अभी बहुत ही, आपको 2021 में आदमी लोग अभी भी ऐसा रह रहा है, देख के आप लोग को बहुत दुख लगेगा। सो दैट इज वाई दिस ऑल्सो लीड्स टू पीपल गेटिंग एजिटेटेड, पीपल गेटिंग एंग्री कि हम लोग का हक का, हम जो हकदार था हमको क्यों नहीं मिला। और हकदार मतलब क्या? सिंपल चीज, एजुकेशन, पानी, डाঙৰ কথা। उससे ज्यादा कुछ चीज नहीं मांगा। ডেনিয়েল চাওক, আমি আজি আপোনাৰ সৈতে সংযোগ স্থাপন কৰিছোঁ। আমি আজি ইয়ালৈ যিহেতু নবীনক আমন্ত্ৰণ জনাইছোঁ, আমি বিচাৰিছিলোঁ আন কেইবাগৰাকীও আমি ৰাজনৈতিক নেতাকো বিচাৰিছিলোঁ। এই কথাবোৰ এইদৰে আজি আলোচনা কৰিবলগীয়া হোৱাটোৱে দুৰ্ভাগ্যজনক। আজি ডিমা হাছাও এই যে পৰ্যায়ত আছে, ডিমা হাছাওত আজি অশান্তি যে হৈছে, এই কথাবোৰ আলোচনা কৰিবলৈ পোৱাটোৱে দুৰ্ভাগ্যজনক। যি গুৰুত্ব আন এখন জিলাই ৰাজ্যখনৰ পায়, সেই গুৰুত্ব ডিমা হাছাও কাৰ্বি আংলঙে কিয় নাপায়? এই কথাখিনি নিশ্চয় আলোচনা কৰিবলগীয়া, তাত কোনো সন্দেহ নাই। আপুনি সঠিক কথাই কৈছে যে আপুনি যি দলৰে নহওক কিয়, প্ৰত্যেকটো দলে শাসনৰ সুবিধা পাইছে। শাসনৰ সুবিধা পোৱাৰ পিছতো এই জিলাসমূহৰ উন্নয়ন নাই। মই সিদিনা মই এগৰাকী তাৰ বন্ধুৰ পৰা গম পালোঁ যে তাত যিসকল গাঁৱৰ বাসিন্দা, তেওঁলোকে ভেকচিন ল'বলৈ ভয় কৰে, তেওঁলোকৰ মাজত সজাগতা নাই। যদি শিক্ষাৰ পোহৰে নপৰে, সজাগতা ক'ৰ পৰা আহিব? এই কথাবোৰ আছে। আটাইতকৈ সংস্কৃতিবান এটা জনগোষ্ঠী, আৰু সেই জনগোষ্ঠীৰ অৱস্থা আজি তথৈবচ।
আজি আপোনাৰ সকলোৱে জানে যে ডিমাপুৰৰ প্ৰসংগ জানে, ডিমাপুৰ কাৰ আছিল সকলোৱে জানে। এই ডিমাচাসকলৰ নামেৰে ডিমাচাপুৰৰ পৰা পৰৱৰ্তী সময়ত ডিমাপুৰ হৈছিল, সেই তাতো তেওঁলোকৰ আধিপত্য নাই, তাতো তেওঁলোকে আজি কৃ শ্ৰেণীৰ নাগৰিক, সেই কথাখিনি সকলোৱে জানে। গতিকে আমি বিচাৰিম যে ৰাজ্য চৰকাৰে অন্তত আজিৰ তাৰিখৰ পৰা এই কথাবোৰ অকণমান ভাবক, এই কথাবোৰ ভাবক। আমি উগ্ৰপন্থাক আমি প্ৰশ্ৰয় দিয়া নাই, তেওঁলোকৰ যিবোৰ কাম তেওঁলোকে কৰি আছে একাংশই কৰিছে, সকলো ডিমাচা জনগোষ্ঠীৰ লোক ইয়াৰ কাৰণে জগৰীয়া নহয়, একাংশই কৰিছে, এমুঠিয়ে কৰিছে, 10জন মানে কৰিছে। এই 10জনক কিন্তু ডিমাচা জনগোষ্ঠীৰ যিসকল আজিৰ তাৰিখত সচেতন লোক, যিসকল সজাগ ৰাজনৈতিকভাৱে প্ৰভাৱপুষ্ট যিয়ে নহওক, তেওঁলোকে কিন্তু আজিৰ তাৰিখত হয় মূল সুঁতিলৈ তেওঁলোকে উভতাই আনক, অন্যথা তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত আৰক্ষীক সহযোগ কৰক। তাৰ বাহিৰে গত্যন্তৰ নাই, নহ'লে উন্নতি নহ'ব। গতিকে এই ব্যৱস্থাটো ল'ব লাগিব। মই আকৌ আপোনাৰ কাষলৈ আহিম ডেনিয়েল, আমাৰ সৈতে যিহেতু নবীনো উপস্থিত আছে, মই নবীন আপোনাৰ কাষলৈ আহিছোঁ। যথেষ্ট আক্ষেপেৰে আজি ডেনিয়েলে কথাখিনি কৈছে, এই কথাবোৰ সঁচা, আপুনিও কৈছে যে বিশ্ববিদ্যালয় নাই, এখন মেডিকেল কলেজ নাই, এই অৱস্থাৰ মাজত মানুহবোৰ আছে, স্বাভাৱিকতে একাংশৰ খং উঠিব, তাত কোনো সন্দেহ নাই। কিন্তু গণতান্ত্ৰিক এটা ব্যৱস্থা যিহেতু আছে, গণতান্ত্ৰিক ব্যৱস্থা, লগতে তাক প্ৰতিনিধিত্ব কৰা মানুহবোৰ কেনেকুৱা, সেই অঞ্চলৰ পৰা MLA কি হোৱা নাই? সেই অঞ্চলৰ যিসকল আজি শাসক পক্ষত আছে, আটাইতকৈ পুৰণি এখন, তাত আমি উল্লেখ কৰিব লাগিব, যিটো বন্ধুবৰে কৈছে, দিগন্তই কৈছে, ডেনিয়েলে কৈছে, যে পুৰণি এখন অট'নমাছ কাউন্সিল, এখন স্বায়ত্তশাসিত পৰিষদ থকাৰ পিছতো আজি কিয় সোণালী নহ'ল ডিমা হাছাও, এই কথাবোৰ নিশ্চয় আমি প্ৰশ্ন কৰিব লাগিব। গতিকে কেনেধৰণে আগবাঢ়িব লাগিব এতিয়াৰ পৰা, আৰু আপোনালোকৰ বিশেষকৈ যিসকলে শাসনৰ দায়িত্বত থাকে তেওঁলোকৰ প্ৰতি কি আহ্বান থাকিব আজিৰ তাৰিখত? চাওক, আজি আমি যিটো আমাৰ 1952ত যেতিয়া আমাক স্বায়ত্ত শাসন আমাক প্ৰদান কৰিলে, এইটো অকল ডিমাচা জনগোষ্ঠীৰ বুলি নহয়, জিলাখনৰ উন্নয়নৰ স্বাৰ্থত এই স্বায়ত্ত পৰিষদখন গঠন কৰি দিয়া হৈছিল। কিন্তু কিছুমান নেতৃত্বৰ ভুলৰ কাৰণে বা নেতৃত্বৰ ইহঁতৰ কাৰণে যে আজিৰ তাৰিখত যে যিমান উন্নতি হ'ব লাগিছিল সেইমতে আমি দেখিবলৈ পোৱা নগ'ল। আৰু মই এটা কথা ইয়াত সংযোগ কৰিব বিচাৰোঁ, কাৰণ পাহাৰীয়া জিলাত যেনেকৈ কাৰ্বি আংলং, ডিমা হাছাও, কাৰ্বি আংলং কিছু ঠাইত বহুত প্লেইন এৰিয়া, কিন্তু ডিমা হাছাও টোটেলি হিলছ এৰিয়া। গতিকে হিলছ এৰিয়া ডেভেলপমেণ্টৰ কাৰণে ফাণ্ড যথেষ্ট আমাক লাগে, বেছি প্ৰয়োজন। গতিকে আজি ফাণ্ড 1000 কোটিৰ কেলেংকাৰী তাত সংঘটিত হোৱা নাই, তাৰ মানুহবোৰে মিলিজুলি খোৱা নাই এই টকা, তাৰ পৰৱৰ্তী সময়তো আজি সেই পৰিৱেশে হৈ আছে, নহয় জানো? হয়, তাকেতো মই সেইটো কৈছোঁ, কিছুমান আমাৰ লিডাৰৰ কিছুমান কৰিবলগীয়াখিনি আজি নকৰাৰ কাৰণে আজি এইবিলাক আজি হ'বলৈ গৈ আছে। গতিকে আমি আগৰ পৰাই ভাল এজন নেতৃত্বক আমি বিচাৰি আহিছোঁ, যাতে আমাৰ জিলাখনৰ যাতে উন্নতি হওক, বা আমাৰ ডিমাচা জনগোষ্ঠীৰ আইডেণ্টিটিটো বা সংস্কৃতি, আমাৰ ভাষা, মাতৃভাষা আমি কেনেকৈ ধৰণৰ সংৰক্ষণ কৰিব পাৰে, সেইটো কথা আমি সদায় কাউন্সিল তথা অসম কেন্দ্ৰীয় চৰকাৰ আমি বাৰম্বাৰ আমি দাবী জনাই আহিছোঁ। কিন্তু হোৱা নাই। আজিৰ তাৰিখত কিন্তু আমি জিৰ' বুলি আমি ক'ব পাৰিম, মানে চব সৰ্বাংগীন উন্নয়নৰ দিশত ইয়াত আমি দেখিবলৈ পোৱা নাই আজিৰ তাৰিখত। কিন্তু সকলো দিশৰ পৰাই আজি মই যদি কওঁ, যিটো এই কথাবোৰ মিছা কোৱা নাই, ডেনিয়েল কোনোবা এটা পাৰ্টিৰ কোনোবা এটা দলৰ মানুহ বুলি কথাবোৰ নহয়। ডেনিয়েল তাৰ এগৰাকী নাগৰিক হিচাপে, আপুনি তাৰ এগৰাকী নাগৰিক হিচাপে, সেই অঞ্চলটোৰ বাসিন্দা হিচাপে আমি আমাৰ সকলোৰে দায়িত্ব আছে, কিন্তু কোনেও তাৰ পৰা আমি দায় সাৰিব নোৱাৰোঁ। এতিয়া কথাটো হ'ল, আপোনালোকে যিখিনি কথা কৈছে ইয়াত সন্দেহ কৰিবলগীয়া একো নাই, এইখিনি একেবাৰে সত্য কথা। কিন্তু উন্নয়নমুখী এটা যাত্ৰা সকলোৱে বিচাৰে, ডিমা হাছাও হওক, কাৰ্বি আংলং হওক, বাকী জিলাসমূহ যেনেধৰণে আগবাঢ়িছে। মই আহিম আপোনাৰ কাষলৈ। মই AJPৰ যিহেতু মই পৰ্যায়ক্ৰমে আহিছোঁ, গতিকে AJPৰ আমাৰ মুখপাত্ৰগৰাকী আছে জিয়াউৰ ৰহমান, মই আপোনাৰ কাষলৈ আহিছোঁ। জিয়াউৰ, যথেষ্টখিনি আমাৰ কিন্তু কৰণীয় আছে। কওক। ৰাজদীপ, ডেনিয়েল লাংথাচা ডাঙৰীয়াই যিখিনি কথা ক'লে, আচলতে দুখ লাগি গ'ল কথাখিনি শুনাৰ পিছত। আৰু মোৰো যদি আপুনি 5টা বা 6টা পূৰ্বপুৰুষ ওপৰলৈ যায়, মোৰো পূৰ্বপুৰুষ আপুনি ডিমাচাই পাব, আমি সেই ফালৰ পৰা আমি পিছত আমাৰ পূৰ্বপুৰুষবিলাক কনভাৰ্ট হোৱা। এই মুহূৰ্তত মই য'ত বহি আছোঁ, নীলবাগানত, আপোনাৰ কেমেৰা পাৰ্চন আহিছে, এইখিনি ঠাইও এটা সময়ত কছাৰী সাম্ৰাজ্যৰ অধীন আছিল। আমাৰ এই নগাঁও জিলাৰ দক্ষিণ পাৰ্টটো এটা সময়ত কছাৰী ৰজাৰ অন্তৰ্ভুক্ত এলেকা আছিল। এতিয়া কথাটো হ'ল, আমাৰ ল'ৰাখিনি যেতিয়াই সময় সুবিধা পায়, আমিও সময় সুবিধা পাওঁ, আমাৰ ওচৰৰ জিলাখন হৈছে NC হিলছ আৰু কাৰ্বি আংলং, আমাৰ ল'ৰাবোৰ তালৈকে গুচি যায়, আমি তাত ফুৰিবলৈ যাওঁ।
আপুনি চাব, আপুনি কাৰ্বি আংলং NC হিলছলৈ আপোনাৰ গাড়ী পঠিয়াব, আপোনাৰ ৰিপৰ্টাৰ পঠিয়াব, আপুনি আহিব, আপুনি হাইৱেটো ভাল দেখা পাব, ধুনীয়া ফিনফিনীয়া ৰাস্তা। আপুনি ডিফু চহৰখন আপুনি ফিনফিনীয়া পাব, কিন্তু আপুনি গাঁৱলৈ সোমাই যাব, মানুহৰ খাবলৈ নোপোৱা অৱস্থা। এই যে দুৰ্নীতি অনিয়মৰ যিটো বিৰাট সাম্ৰাজ্য এই দুখন জিলাত চলি আছে, সেয়া কিন্তু দিছপুৰৰ সম্পূৰ্ণ পৃষ্ঠপোষকতাত, প্ৰত্যক্ষ পৃষ্ঠপোষকতাত হৈ আছে, এই কথা আমি সকলোৱে জানো। ইয়াৰ মানুহে, ইয়াৰ যিখিনি লিডাৰ্ছ, ইয়াৰ সকলো লিডাৰ্ছৰ কথা মই কোৱা নাই, যিসকল শাসনত থাকে তাৰে গৰিষ্ঠ সংখ্যক মানুহে দুৰ্নীতি অনিয়মেৰে তেওঁলোকে যিখিনি ধন আহৰণ কৰে তাৰ এটা অংশ দিছপুৰলৈ যায়। এই কথা মানুহৰ মুখে মুখে অকল মই কোৱা কথা নহয়। গতিকে এই যে NC হিলছত আপুনি স্থায়ী শান্তি প্ৰতিষ্ঠা নোহোৱাৰ যিটো কাৰণ, তাৰ সৈতে কিন্তু এই এনেকুৱা ধৰণৰ দিছপুৰৰ দ্বাৰা দুৰ্নীতি অনিয়মক নাকি লগাব নোৱাৰাটোহে কিন্তু তাৰ অন্যতম এটা প্ৰধান কাৰণ। এই কথাটোত আমি গুৰুত্ব প্ৰদান কৰিব লাগিব ৰাজদীপ, নহ'লে আপুনি এই দুখন পাহাৰীয়া ৰাজ্যৰ সমস্যা আপুনি কেতিয়াও সমাধান কৰিব নোৱাৰে। য'ত চাওক, মই এটা কথা জিয়াউৰ, আপুনিও জানে, আপুনিয়ে উল্লেখ কৰিছে যে মই পাহৰিছিলোঁ এই কথাটো, মই চাইবুৰ ৰহমানৰ কথাটো পাহৰিছিলোঁৱে। চাইবুৰ আৰেজ খান মই পাহৰিছিলোঁ, মই তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ, কিন্তু চাইবুৰ আৰেজ খান এই মানুহবোৰে তাত গৈ একাংশ ধুৰন্ধৰ ৰাজনীতিকৰ লগ লাগি, জাতিৰ নামত দালালি কৰা একাংশ মানুহৰ লগত লগ লাগি কি পৰিৱেশ সূচনা কৰিলে, আজি আমি তাৰ ভুক্তভোগী। আজি ডেনিয়েলে যিখিনি কথা একেবাৰে কৈছে তাৰ আঁৰত এইবোৰ কথা আছে। আৰু এটা কথা ৰাজদীপ, হয়, আৰু এটা কথা ৰাজদীপ, আৰু এটা কথা, NC হিলছ হৈছে অসমৰ সোণৰ খনি, অসমৰ এখন অন্যতম সোণৰ খনি। তাৰ চূণশিল, তাৰ শিল, তাৰ কয়লা, মই য'ত বহি আছো মোৰ পৰা 100 মিটাৰ সন্মুখেদি এটা নেশ্যনেল হাইৱে পাৰ হৈ গৈছে। এই ৰাস্তাটোত ৰাতি 12 বজাৰ পিছত আপুনি আপোনাৰ কেমেৰা পঠিয়াব, শ গাড়ী পাৰ হৈ যায় পুলিচৰ নাকৰ আগেদি আৰু প্ৰশাসনৰ নাকৰ আগেদি। কোনেও কিন্তু এইবিলাকত মন নিদিয়ে। যদি আপুনি সাধাৰণ মানুহ হিচাপে সেইখন খবৰ ল'বলৈ যায়, আপুনি কিন্তু জেলৰ ভাত খাব লাগিব। বুজি পাইছোঁ। মই আকৌ আপোনাৰ কাষলৈ আহিম। চিণ্ডিকেট ৰাজ, যিটো চৰকাৰী পৃষ্ঠপোষকতাত যিটো যোৱা 10 বছৰে চিণ্ডিকেট ৰাজ অসমত চলি আছে, এইবিলাক সেই চিণ্ডিকেট ৰাজৰ প্ৰভাৱ। গতিকে এইবোৰ আপুনি যেতিয়ালৈকে বন্ধ কৰিব নোৱাৰে নহয়, তেতিয়ালৈকে কিন্তু আপুনি NC হিলছ আৰু আপুনি কাৰ্বি আংলঙত আপুনি স্থায়ী শান্তি প্ৰতিষ্ঠাৰ কথা ভাবিব নোৱাৰে। ঠিক আছে, মই আকৌ আপোনাৰ কাষলৈ সম্ভৱ হ'লে যাম। মই এণ্ডিং ৰিমাৰ্কছৰ কাৰণে যাম নিশ্চয়। এই সংখ্যত আহি আমি উপনীত হৈছোঁ। মই অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, মই আপোনাৰ কাষলৈ আহিছোঁ। গোটেই বিষয়টোত আমি কেইবাটাও দিশ উন্মোচিত হৈছে। কোনো সন্দেহ নাই যে বিগত চৰকাৰসমূহৰ দিনত হওক, যিকোনো দলৰ নেতৃত্বত হওক, আজিৰ তাৰিখলৈ ডিমা হাছাওৰ যি উন্নয়ন স্থবিৰ হৈ আছে, তাৰ লগে লগে কিন্তু আমি আকৌ কৈছোঁ যে সেই উন্নয়ন স্থবিৰ হৈ থকা অৰ্থ এইটো নহয় যে সশস্ত্ৰ পন্থা কোনোবাই ল'ব। এইটো কিন্তু আমি কেতিয়াও সমৰ্থন কৰিব নোৱাৰোঁ, এইটো একেবাৰে খাটাং কথা। কিন্তু তাৰ লগতে এই কথাও চাব লাগিব যে যিসকলে সশস্ত্ৰ পন্থা লৈছিল পৰৱৰ্তী সময়ত তেওঁলোক মূল খুঁটিলৈ উভতি আহি যেনেধৰণে তেওঁলোকে আজিৰ তাৰিখত তেওঁলোকে শাসনভাৰ চম্ভালিছে, পুৰণি আদব কায়দাবোৰ তেওঁলোকে কিন্তু পাহৰা নাই। এই কথাখিনিয়ে ৰাইজক ব্যথিত কৰিছে। তেওঁলোকে ডিমা ৰাজি বিচাৰিছিল, ডিমা হাছাওৰ ৰাইজৰ প্ৰগতিৰ কাৰণে আগবাঢ়ি অহা বুলি কৈছিল, নাম সলনি হৈছিল জিলাখনৰ, সকলোৱে জানে। তাৰ পাছত কিন্তু আমি দেখিলোঁ যে সকলো সলনি হ'ল, কিন্তু সেই দৰিদ্ৰতা সলনি নহ'ল, অভাৱ সলনি নহ'ল, আৰু অনুন্নয়নৰ যিটো পৰিৱেশ সেইটো সলনি নহ'ল। গতিকে শেষত আপুনি কি ক'ব খুজিব? ক'বলগীয়া কথা এটা যে তাত এটা ৰেকেট আছে। কোন দলে শাসন কৰিছে কি কৰিছে সেইটো ডাঙৰ কথা নহয়, কাৰণ এইবিলাক ব্যৱস্থাটো। কাৰণ এই যে আমি ঘৰ সাৰিবলৈ ব্যৱহাৰ কৰা ঝাৰুৰ তাত যিটো চিণ্ডিকেট, বোল্ডাৰৰ পৰা আৰম্ভ কৰি এই যিবিলাক আমি কৈছোঁ, চিণ্ডিকেটটো তাত সাংঘাতিক ধৰণে অব্যাহত আছে। আৰু গোটেই ৰাজনীতিটো নিয়ন্ত্ৰণ হয় এই চিণ্ডিকেট কাণ্ডাৰীসকলৰ প্ৰভাৱ আৰু ভূমিকাৰ দ্বাৰাই। গতিকে প্ৰকৃতাৰ্থত এটা শান্তিপ্ৰিয়, নৈসৰ্গিক দৃশ্যৰে ভৰপূৰ, প্ৰকৃতিৰ অনুপম অৱদান থকা স্বত্তেও এদিন এই জাতিংগালৈ মানুহ উবুৰি খায়। কিন্তু তাত যে সংগঠন এটা, যিটো সশস্ত্ৰ সংগঠনৰ যিটো জন্ম হ'ল, ইটোৰ মৃত্যু হ'লে মানে নলমৰি গজালি ওলোৱাৰ লেখীয়া হৈছে। এইটো কাৰণটো হৈছে এই কাৰণেই যে এচাম মানুহে নিজৰ বিলাসী জীৱন আৰু নিজৰ অভিসন্ধিটো ৰূপায়ণ কৰিবৰ কাৰণে, এতিয়া আমি কৈ আছোঁ যে কিছুমান কথা
যে এইটো হৈছে এইবিলাক স্বাভাৱিক কথা তেওঁলোকে দেখিছে মই অলপ আগত আৰম্ভণিতে যিটো কথা কৈছিলোঁ যে নেতৃত্বকে ধৰি কেইজনমান সংস্থাপিত হৈ যায় কিন্তু যিসকল ডিটেনশ্যন এৰিত থাকে ডেজিগনেটেড কেম্পত থাকে সেইসকলৰ ৰেচনৰ চিন্তা ভাট্টাৰ চিন্তা তেতিয়া সেই সময়ত যেতিয়া দেখে যে তেওঁলোকৰ নেতৃত্ব দিয়াজনে বিলাসী জীৱন অতিবাহিত কৰিছে তেতিয়া আচলতে এই কথাবিলাক হয় আৰু সামগ্ৰিক লগতে এটা কথা আমি চাব লাগিব যে তাত আমি এটা চৰকাৰী যিসকল বিষয়া নিয়োজিত হয় এই মানুহখিনিৰ তেওঁলোকে এটা বস্তু মই ভাবোঁ মোৰ আজি এই কথাখিনি ডেনিয়েলৰ কথাৰ পৰা মোৰ বোধ হৈছে যে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে সেই অঞ্চলসমূহ উন্নত হোৱাটো নিবিচাৰে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে মানুহখিনি শিক্ষা দীক্ষাৰে আগবঢ়াটো নিবিচাৰে সেইবিলাক তেওঁলোক কনচাৰ্ণ নাই মানে এইটো সঁচাকৈ এইটো সোণৰ মানে কণী মানে খনি বুলি যিটো কথা কৈছে সোণৰ খনি হয় প্ৰথমটো বৃহৎ কেলেংকাৰী তাতে সংঘটিত হৈছে আৰু তাৰ পিছত যিবিলাক কথা পৰ্যায়ক্ৰম হ'ব লাগে সেইটো হ'ল আৰু আজি আটাইতকৈ ডাঙৰ কথা মই কেইবাবাৰো খুব এই গৈছোঁ এটা সময়ত তাৰ ৰাস্তা ঘাটৰ অৱস্থা ইমান বেয়া হৈ গৈছিল যে যোৱা বছৰ 2020 চনত অটো চালকসকলে 3 দিনীয়াকৈ ধৰ্মঘট কৰিছিল আৰু তেওঁলোকৰ ধৰ্মঘটতো মই অংশগ্ৰহণ কৰিছোঁ দলৰ তৰফৰ পৰা গৈ তাৰপিছত তেওঁলোকৰ মনৰ কথা পতাৰ পিছত দেখিছোঁ মানুহটো সেইখিনি মানুহে যিখিনি মানুহৰ স্বাৰ্থত তাত এদিন 52 চনত NC হিলছ ডিষ্ট্ৰিক্ট কাউন্সিল গঠন হৈছিল মানুহ সেইখিনিয়ে যিখিনিয়ে কৈছে যে পূৰ্বতে হোৱা নাই বৰ্তমানে হ'ব লাগে বুলি কোৱা কথা কিন্তু আচলতে এইটো কথা যে কোনোবাই ইয়াত এটা গোপনে এই গোটেই ব্যৱস্থাটোক জীয়াই প্ৰৱৰ্তন কৰি ৰাখিছে আৰু সেইটোৰ যেতিয়ালৈকে ইয়াৰ শিপা যেতিয়ালৈকে আমি উঘালিব নোৱাৰোঁ তেতিয়ালৈকে এই ধৰণৰ কথাবিলাক হৈ থাকিব আৰু এইটোতো আজি দুখ লাগিছে হয়তো তেওঁলোক একোটা ডাঙৰ পৰিচয়ৰ ব্যক্তি নহয় কাৰণে আজি হয়তো আমাৰ ভিতৰত অনুভৱ হোৱা নাই যি 4গৰাকী শ্ৰমজীৱী মানুহ 5গৰাকী মানুহ 4খনকৈ ট্ৰাক এই যে জ্বলিল সম্পত্তিৰ কথা বাদেই দিলোঁ কিন্তু মানুহৰ জীৱন কিমান সহজলভ্য হৈ গ'ল আৰু এই কাৰোবাৰ আমি দেখিছোঁ আৰু সফট টাৰ্গেট সহজ লক্ষ্য হৈ পৰে এইসকল ট্ৰাক চালক হেণ্ডিমেন এনেধৰণে মানে গোটেই কথা বতৰাবিলাক দিগন্তই খুব কৈছে আমি দীঘলীয়া দিন ধৰি জানো NC হিলছকে আমি উত্তৰ পূৰ্বাঞ্চলৰ সহস্ৰ সংগঠন মই ছাত্ৰ জীৱনৰ পৰাই গোটেই কথাবিলাকৰ লগত জড়িত জনগোষ্ঠীয় সমস্যাৰ কথা অৱগত কিন্তু দুৰ্ভাগ্যজনক কথা যে যিবিলাক কথা গোটেই ছিষ্টেমটোৱে এড্ৰেছ কৰিব লাগে এতিয়ালৈকে এড্ৰেছ কৰিব পাৰে যিটো ডেনিয়েলহঁতৰ দৰে যুৱকৰ ডিমা হাছাওক হৃদয় ভৰি ভাল পোৱাৰ পিছতো হতাশাই জুমুৰি দি ধৰিছে হয় মই জানকী খান আপোনাৰ কাষলৈ আহিছোঁ আপুনি কিন্তু মোক সময় কম দিছে নাই দিয়া এতিয়া আপোনাক সময় দিছোঁ ইটছ ইয়োৰ টাইম আপুনি আপুনি দুবাৰ তিনিবাৰ কৈ চান্স দিছে ক'বলৈ কিন্তু মোক ক'বলৈ সময় দিয়া নাই মোক অকমান আপুনি সময় দিব লাগিব পেনেলিষ্ট আপুনিও দেখিছে কেইবাগৰাকীও আছে আপুনি কওক মই পৰ্যায়ক্ৰমে আহোঁ এতিয়া কথাটো হৈছে যে চাওক ভায়োলেন্স ইন এনি ফৰ্ম ইজ আনৱান্টেড আজি অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়াই কৈছে যে হয়তো তেওঁলোক শ্ৰমজীৱী মানুহ আছিলে মানে অৰ্থনৈতিকভাৱে তেওঁলোক নিম্ন পৰ্যায়ৰ মানুহ আছিলে কাৰণে হয়তো কোনেও হৃদয়ংগম কৰিব পৰা নাই আমি সকলোৱে হৃদয়ংগম কৰিব পাৰিছোঁ যে এইটো কি ঘটনা ঘটিছে আৰু সকলোৱে দুখিত এই লৈ আমি ভায়োলেন্স কেতিয়াও নিবিচাৰোঁ আপুনি যদি উদাহৰণস্বৰূপে চাই কাৰ যেতিয়া ভায়োলেন্স ঘটিছিলে তেতিয়া আমাৰ আৰু ভায়োলেন্স সদায় কি হৈছে এণ্টি প্ৰগ্ৰেশ্যন মানে ডেভেলপমেণ্ট ব্লক কৰি দিয়ে আপুনি কাৰ যদি ভায়োলেন্সৰ কথা চাই উদাহৰণস্বৰূপে তেতিয়া আপুনি দেখিব কি হৈছিলে তেতিয়া আমাৰ জাপানৰ যে প্ৰধানমন্ত্ৰী অহা কথা আছিলে আমাৰ ইয়াতে ইনভেষ্টমেণ্ট কৰাৰ কথা আছিলে টকা বিনিয়োগ কৰাৰ কথা আছিলে সেই গোটেই যিটো প্ৰক্ৰিয়া আছিলে গোটেই প্ৰক্ৰিয়াটো স্তব্ধ হৈ গ'ল সেই যে স্তব্ধ হ'ল আজিলৈকে এইটো মানে আকৌ ৰিকাভাৰ কৰিব পৰা নাই এতিয়া মই আৰু এটা কথালৈ আহিছোঁ আজি আমি মানে মই আলোচনাবোৰ দেখিছোঁ যে কিজানি কাউন্সিলৰ পোষকতা আছে এনেকুৱা ধৰণৰ কথা এটালৈ মানে সকলোৱে সেইটো ডাইৰেকশ্যনলৈ যাব খুজিছে কিন্তু সেই কাউন্সিলখন বা সেই কাউন্সিলত যোন বহি আছে CEMজন সেইখিনি কিন্তু ইলেক্টেড হয় সেইখিনি ডেম'ক্ৰেটিকেলি ইলেক্টেডেই হয় আমি একো ক'ব নোৱাৰোঁ আৰু এটা কথা আৰু এটা কিন্তু খুব তাৎপৰ্যপূৰ্ণ কথা
এই যিটো 14 আগষ্ট নহয় 14 আগষ্টত যিটো এটা ভায়োলেন্সৰ ইনচিডেণ্ট হৈছিলে তাতে DNLA সংযুক্ত তাতে ইনভলভ থকা বুলি কথাটো ওলাইছিলে তাত কিন্তু এগৰাকী কংগ্ৰেছৰ নেত্ৰী মই নাম নলওঁ তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে কাৰণ তেখেতৰ হেনো বাহনখন ব্যৱহাৰ কৰা হৈছিলে আৰু তেনেকুৱা ধৰণৰ অন্য কিছুমান কানেকশ্যন পাইছে হয় অন্য কিছুমান কানেকশ্যন পাইছে গতিকে কাৰ পোষকতা আছে ইয়াততো কোনো প্ৰমাণ নাই কাৰ পোষকতা আছে আৰু এটা কথা এই যে আজি আমাৰ আমি যিটো চেষ্টা চলাইছোঁ যে ডেভেলপমেণ্ট হ'ব লাগে উন্নয়ন হ'ব লাগে এই পিছপৰা যিকেইখন কাউন্সিল আছে গোটেইকেইখন কাউন্সিল ডেভেলপমেণ্ট হ'ব লাগে তাতে আপুনি যদি চাই মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াৰ আগৰবাৰ ডিফুত দুদিনীয়াকৈ ডিচিৰ যিখন সমাগম ডিচিৰ যিখন মিট হৈছিলে দুদিনীয়া মিট তাতে যে ডিফুত যে সেইখন মানে অনুষ্ঠিত কৰা হ'ল তাৰো এটা তাৎপৰ্যপূৰ্ণ কথা আছে যে আমি ডেভেলপমেণ্ট যে বিচাৰিছোঁ আৰু সমভাৱে যে হ'ব লাগে সেইটো এটা সূচাইছে দ্বিতীয়টো কথা আমাৰ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ দিনতে এই ইষ্ট ৱেষ্ট কৰিডৰ ডেভেলপমেণ্টটো এতিয়া এইটো দুৰ্ভাগ্যজনক কথা যে এটা পাৰ্টিকুলাৰ পেচ এটা এৰাউণ্ড 40 কিলোমিটাৰ পেচ এটা নেকি সেইটো সম্পূৰ্ণ কৰি উঠাত ওলাব পৰা নাই কাৰণ এই ৰাস্তাটো কানেক্ট কৰিব গুৱাহাটী শিলচৰ আৰু ডিমা হাছাও টাচ কৰি যাব সেইটো সম্পূৰ্ণ কৰি মই নিজে গৈছোঁ সেই ৰাস্তাটোলৈ মই নিজে দেখি আহিছোঁ যে সেই পেচটো বাৰে বাৰে বনায় কিন্তু টেকনিকেল কিছুমান ৰিজনছ আছে লেণ্ডশ্লাইডৰ কাৰণে ভাঙি যায় আৰু এটা কথা এতিয়া বহু কথা ক'বলৈ মানে বহুতখিনি কথা ওলাইছে যে এই জেগাডোখৰ পিছপৰা ইয়াত উন্নয়নৰ কোনো মুখেই দেখা নাই আজিলৈকে ৰাইজসকলে ইমান দিনে কিন্তু কংগ্ৰেছৰে শাসন আছিলে সেইটো বৰ দুৰ্ভাগ্যজনক কথা যে ইমান দিনে কংগ্ৰেছৰ শাসন আছিলে আমি শাসনভাৰ লোৱাৰ বৰ বেছি দিন হোৱা নাই হয় এইটো হয় যে আমিও যিমানখিনি পাৰিছোঁ প্ৰচেষ্টা চলাবলৈ চেষ্টা কৰিছোঁ যাতে এই জেগাডোখৰ এই গোটেইখিনি অঞ্চল এই পিছ পৰি থকা অঞ্চলসমূহক আমি সমানে আগবঢ়াই লৈ যাব পাৰোঁ কিন্তু ইমান দিনে কিন্তু আজি সেই 1000 কোটি টকাৰ স্কেণ্ডেলৰ কথা কোৱা হৈছে ইমান দিনে কিন্তু কংগ্ৰেছৰে শাসন আছিলে সেইটো বৰ দুৰ্ভাগ্যজনক কথা আৰু তাৎপৰ্যপূৰ্ণ কথা তেতিয়া কেলে ডেভেলপমেণ্ট কৰিলে ক'ব লাগিব ইমান সময় পলিটিকেলি কথাটো এনালাইচিছ কৰা নাছিলোঁ আৰু ক'ব খোজা নাছিলোঁ কাৰণ এই বিষয়টো ইমান সহজ নহয় এটা টক শ্ব'ত বহি ঘপকে কৈ দিয়াৰ কাৰণ মই ছাত্ৰ জীৱনৰ পৰা এই গোটেই সমস্যাবিলাকৰ লগত জড়িত কাৰণে মই জানো এটা কথা যিটো কথা কৈছে যে কংগ্ৰেছৰ নেত্ৰী এগৰাকী গ্ৰেপ্তাৰ হৈছে অপৰাধীৰ কোনো ধৰ্মও নাই জাতিও নাই কিন্তু কাৰণ সেই কথাটো মনত ৰাখি আমি যদি বস্তুটো এনেকুৱা নেকি যে বিজেপিৰ শাসন চলিছে কাৰণেই আৰু ইয়াৰ পূৰ্বতে কংগ্ৰেছৰ শাসনৰ যিখিনি বেয়া গুণ আছিল সেইখিনি পুনৰাবৃত্তি ঘটাবৰ কাৰণেতো বিজেপিৰ শাসন হোৱা নাই গতিকে কথা যদি কংগ্ৰেছৰ শাসনত যদি বেয়াই হৈছিলে তেতিয়াহ'লে সেইকাৰণে মই কৈছোঁ কথাটো যে চাপৰিলে বেগ নপৰে বৰ্তমানৰ গৃহ বিভাগটো ব্যৰ্থ সৌসিদিনাখন ডিফুত ডেপুটি কমিশ্যনাৰ সন্মিলন পতাৰ পিছত যদি আজি হাফলঙত যদি ডিউমুখত যদি এনেকুৱা ধৰণৰ এটা ঘটনা ঘটে তে কিহৰ হোম ডিপাৰ্টমেণ্টটো থাকিল নাই মই বুজি পাইছোঁ এইখিনি কথা ৰাজনৈতিকভাৱে আপোনালোকে অৰিয়াৰি লাগিব মই এই কথাখিনি জানো বাৰু আপোনালোকে কৈছে কিন্তু এটা কথা আপোনালোকে চাব যে এই গোটেই বিষয়টো আমি আজি কিয় আলোচনাৰ মাজলৈ আনিছোঁ বহুকেইটা দিশ আছে আমি পৰিষদখনক এলাপেচা পৰিষদ নহয় এই কথাটো চাব লাগিব পৰিষদত নেতৃত্ব কোনে বহন কৰি আছে এই পৰিষদখনৰ নেতৃত্ব বহন কৰি আছে এগৰাকী প্ৰাক্তন বিদ্ৰোহীয়ে এই কথাটো চাব সশস্ত্ৰ সংগ্ৰামক নেতৃত্ব দিয়া কেইবাটাও অভিযোগত অভিযুক্ত এগৰাকী ব্যক্তি আৰু গেৰিলা যুদ্ধৰ প্ৰশিক্ষণ থকা মানুহ এলাপেচা মানুহ নহয় মই সেইকাৰণে কৈছোঁ যে মই তেখেতক পুঞ্চাতে এই ঘটনাৰ সৈতে সাঙুৰ খুৱাই তেখেতক অভিযুক্ত কৰি কাঠগড়াত তেখেতক থিয় কৰিব খোজা নাই কিন্তু কথাটো হ'ল তেখেতৰ যিটো এই গোটেই বিষয়সমূহৰ ওপৰত যিটো জ্ঞান সম্যক ধাৰণা তেখেততকৈ বেলেগে নিশ্চয় সেই ধাৰণা কৰিব নোৱাৰিব ইয়াত আৰক্ষী প্ৰশাসনৰ লোকসকলেও বহু সময়ত প্ৰাক্তন বিদ্ৰোহীৰ পৰা বহু তথ্য তেওঁলোকে লয় তেওঁলোকৰ চ'ৰ্চ হিচাপে বহুত ব্যৱহাৰ হয় গতিকে দেৱলাল গাৰ্লছা থকাৰ শাসনকালত এই ঘটনাবোৰ তাত সংঘটিত হোৱাটো দুৰ্ভাগ্যজনক প্ৰথম কথা তাৰ লগতে ইয়াৰ পূৰ্বেও হৈছে আৰু তেওঁলোক যি কাৰণে বিদ্ৰোহী হৈছিল তেওঁলোকে গোটেই কথাবোৰ জানে যে তেওঁলোকৰ আন্তঃগাঁথনি ভাল নাছিল পথৰ যোগাযোগ ব্যৱস্থা ভাল নাছিল এই কথাবোৰৰ কাৰণে হয়তো তেওঁলোক বিদ্ৰোহী হৈছিল তেওঁলোকে এতিয়া সেইবোৰ ভাবি বিদ্ৰোহী হৈছিল নে টকা পইচা ঘটিম বুলি ক্ষমতা ল'ম বুলি বিদ্ৰোহী হৈছিল এই কথাখিনি আমি নাজানো আমি কোৱাটো উচিত স্পষ্ট নহয় কিন্তু আমি ভাবোঁ আমি আশা কৰোঁ যে বৰ্তমান চৰকাৰখনে অন্ততঃ ডিমা হাছাৰ প্ৰতি আজি যি আক্ষেপেৰে ক'লে ডেনিয়েলে নিজে তেওঁ কংগ্ৰেছৰ মানুহ হওক তেওঁ বিজেপিৰ মানুহ হওক সেইটো ডাঙৰ কথা নহয় তেওঁ কিন্তু ডিমা হাছাৰ ভূমিপুত্ৰ আটাইতকৈ ডাঙৰ কথাটো এই কথাটো আমি গুৰুত্ব দিব লাগিব গতিকে ডেনিয়েলে যিখিনি অভিযোগ উত্থাপন কৰিছে আমাৰ মাজত থকা একেবাৰে নিৰপেক্ষ ব্যক্তি হিচাপে যদি কওঁ নবীনে আজি যিখিনি কথা কৈছে এগৰাকী তেখেতে সিদিনা এটা
এটা ইয়াত শিক্ষামূলক এটা অনুষ্ঠান আমাৰ হৈছিল, শিক্ষাৰ সন্দৰ্ভত বিতৰ্ক হৈছিল। তেখেতে কৈছে যে আমি অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়িবলৈ অসমীয়া মাধ্যমৰ বিদ্যালয় নাই, শিক্ষক নাই। গতিকে এই পৰিৱেশ আমি তাত ৰচনা কৰিব পৰা নাই। চৰকাৰ আহিছে গৈছে, নতুন চৰকাৰ আহিব যাব, ডিমা হাছাও কি এনেধৰণে থাকিব কাৰ্বি আংলং? এয়া নিশ্চয় হ'ব নোৱাৰে। কি পশ্চিম কাৰ্বি আংলং হওক, আমি নাম সলনি কৰিলেও আমি কিন্তু এই সমস্যাসমূহৰ পৰা মুক্ত হ'ব নোৱাৰিম। যে কি নহওক, মোৰ সময় প্ৰায় শেষ। মই 30 ছেকেণ্ডমান সময় এণ্ডিং ৰিমাৰ্কছৰ কাৰণে আহিব পাৰিম। গতিকে মই 30 ছেকেণ্ড সময়, ডেনিয়েল আপোনাৰ কাষলৈ আহিছোঁ। শেষত আপুনি কি ক'ব? একেবাৰে শেষত 30 ছেকেণ্ড সময়। 30 सेकंड बहुत शॉर्ट है, 1 मिनट चाहता हूँ। और एक रीजन है जिसके लिए अभी मिलिटेंसी और ये इलीगल एक्टिविटीज बढ़ता है, विच इज सरकार ने बहुत सारा मिलिटेंट्स को मतलब मेन स्ट्रीम में लाया, डिमा हासाओ, कार्बी आंगलोंग, बीटीआर एरिया। लेकिन प्रॉब्लम क्या है कि आप लोग फॉलो अप जैसे भी करना चाहिए था जिसने आपने नहीं किया, इसलिए अभी क्या हो रहा है कि अब मैं अभी ओपनली बोलता हूं, गवर्नमेंट आके चेक कीजिए क्या चल रहा है। एक्स मिलिटेंट्स है जो सरेंडर होके पॉलिटिशियंस आप लोग ने बना दिया, टिकट दे दिया, हाँ इलेक्शन जीत गया। लेकिन इलेक्शन कैसे जीतता है आप लोग कभी आके खबर कर रहा है? इलेक्शन के टाइम में कितना वायलेंस हो रहा है, कितना धमकी हो रहा है, कितना ओपनली आर्म्स लेके आदमी लोग घूमता है। ये खाली डिमा हासाओ का बात नहीं है, डिमा हासाओ, बीटीआर, कार्बी आंगलोंग सब जगह में हो रहा है। आप लोग अगर बीजेपी हो, कांग्रेस हो, आप लोग अगर सीरियस है कि मतलब मिलिटेंसी को स्टॉप करने के लिए, देखो मिलिटेंसी सिर्फ मिलिटेंट ग्रुप्स का बात नहीं है, ये आज के दिन में आप देखिए सब जगह में आपने डरने का माहौल है। अब हम क्विकली हम बोल रहा है, हम एमएससी है काउंसिल का, रिसेंटली मैंने एक बड़ा घोटाला एक्सपोज किया था, ठीक है, जहां में मतलब ये बहुत प्रूफ भी मिल गया है कि घोटाला हुआ है एजुकेशन डिपार्टमेंट का, एसएसए का। लेकिन आप देखिए सोशल मीडिया में पब्लिक लोग, डिमा हासाओ को पब्लिक लोग क्या बोलता है मालूम है? डेनियल लंगथासा आप बहुत अच्छा काम कर रहा है, लेकिन प्लीज बी सेफ, we worry about your safety. अपना की करी दिबो गम ना पाओ, so we want your safety. Why are people in a democracy asking for safety? सच बोलने में मैं वो लोग सेफ्टी का बारे में सोचता है, उसका मतलब क्या है आप समझिए, उसका मतलब क्या है कि मतलब एक्चुअली सिस्टम कैसा चल रहा है। सो आज का दिन में हम ये बोल के खत्म करता है, लास्ट फाइनल स्टेटमेंट की ये ओपन हम चैलेंज देता है, गवर्नमेंट को हम ओपन चैलेंज देता है, आप कार्बी आंगलोंग में और डिमा हासाओ में आके जो अभी लीडर्स लोग हैं, मिलिटेंट टर्न लीडर्स जो लोग हैं और जो पॉलिटिशियंस लोग हैं, वो लोग का आप ईडी लगा के नहीं तो इन्वेस्टिगेट कीजिए कि वो लोग का कितना प्रॉपर्टी है, कितना पैसा कमाया है, कितना प्रॉपर्टी है, और सैलरी का साथ कंपेयर कीजिए, आप दूध का दूध पानी का पानी हो जाएगा। और एक बात है, डिमा हासाओ और कार्बी आंगलोंग को फॉर मेनी इयर्स दे आर बीइंग यूज्ड एज एन एटीएम जैसा यूज कर रहा है। कौन लीडर है, कौन कौन है अभी बोलने से तो हमको ही जेल में डाल देगा, मेरा ऊपर में एफआईआर लगा देगा, लगा भी दिया है। सो इसलिए हम उधर में खत्म कर रहा है। इफ यू आर रियली सीरियस अबाउट ending militancy and illegal activities and encouraging, if you don't want to encourage young people to get into militancy, तो आप लोग ऐसा मत कर दो, क्योंकि आजकल यूथ लोग क्या सोच रहा है, शॉर्टकट रास्ता हो गया, बहुत लोग के लिए तो शॉर्टकट रास्ता हो गया, बंदूक उठाओ, चोरी करो, ये करो, हम भी लीडर बन जाएगा, हम भी पॉलिटिशियन हो जाएगा, हम सीएम हो जाएगा, ईएम हो जाएगा, एमएलए हो जाएगा, एमपी हो जाएगा। थैंक यू राजदीप, थैंक यू। ধন্যবাদ ডেনিয়েল, ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই সময় একেবাৰে নাই, আচলতে শেষে কৰিব লাগে। জিয়াউৰ আপুনি কিবা ক'ব খুজিছিল, দুটা এটা শব্দত প্ৰকাশ কৰিব পাৰিবনে? ৰাজদীপ মাত্ৰ 4টা বাক্য। আমি এই আলোচনাৰ পৰা এইটো কথা বুজি পাইছোঁ, হোৱেৰ ইজ দ্য ব্লেক শ্বিপ। আৰু এই আমাৰ দেবুলাল গাৰ্লুচা ডাঙৰীয়াই 22 আগষ্ট 2018 তাৰিখে হাফলঙত এটা বক্তব্য দিছিলে, যিটো সংবাদ মাধ্যমত আছে, আৰু তাত কৈছিলে যে মই বিজেপিত আছোঁ, মোক কোনেও একো কৰিব নোৱাৰে। সংবাদ মাধ্যমত আছে, গুগল কৰি চাব, মই বিজেপিত আছোঁ, কোনেও একো কৰিব নোৱাৰে। তেওঁ বিজেপিৰ ৱাশ্বিং মেচিনত সোমাই গ'ল, তেওঁক এতিয়া কোনেও একো কৰিব নোৱাৰে। বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই সেইখিনি সাহস দেখুৱাওক যে তেওঁৰ সেই ৱাশ্বিং মেচিনৰ পৰা যাতে টেইণ্টেড মানুহ টেইণ্টেড হিচাপেহে ওলাই, ধুই পখালি ধুনীয়া বগা হৈ ওলাই নাযায়। এই সাহস তেখেতে দেখুৱাওক। আমি যদি তেখেতে তেনেকুৱা সাহস দেখুৱাব পাৰে, আমি তেখেতক সমৰ্থন কৰিম, তেখেতৰ লগত। হয়, মই জানকী খান 30 ছেকেণ্ড সময়। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি এটা নতুন অসম গঢ় দিয়াৰ যি আমাক সপোন দেখাইছে, সেই সপোন সাকাৰ কৰাত তেওঁ ডেফিনেটলি সক্ষম হ'ব। আৰু অকল
অসম মানে যে আমাৰ গুৱাহাটী সেয়াটো নহয় অসম মানে এই গোটেই ভূখণ্ডখিনি বিশেষকৈ পিছপৰা অঞ্চলখিনি এই তিনিটা পাহাৰীয়া অঞ্চল সেই অঞ্চলসমূহক লগত লৈ আগবাঢ়ি যাব আৰু সেই যে এখন অসমক যে 5খন শীৰ্ষতম ৰাজ্যৰ ভিতৰত এখন ৰাজ্যত তেওঁ পৰিণত কৰিব সেই কথা লৈ পেলাই আমি সকলো কনফিডেণ্ট আমি সকলো কনফিডেণ্ট গতিকে এটা নিউ ৱেভ আহিব নবীন এটামান বাক্য শেষত আছে ডিমাচা জনগোষ্ঠী এনেকুৱা জনগোষ্ঠী সদায় সভ্য আৰু শান্তিপ্ৰিয় এটা জনগোষ্ঠী গতিকে আমি চৰকাৰক আমাৰ এই মঞ্চৰ এই ষ্টুডিঅ'ৰ পৰা আহ্বান কৰিব বিচাৰিছোঁ যে যিহেতু DNL বুলি সংগঠনক অতি শীঘ্ৰে চৰকাৰে সন্মান সহকাৰে আলোচনাত আহি এই DNL সমস্যাটো সমাধান কৰিবলৈ আমি এই কিনো সমস্যা আছে তেওঁলোকৰ বুজিয়ে নাপাওঁ 10জন মানুহে কি সমস্যা দেখিছে সেই কথাখিনি মই বুজি পোৱা নাই কাৰণ ডিমা হাছাওৰ মানুহে শান্তি বিচাৰিছে 10জনে কি বিচাৰিছে সেইটো ডাঙৰ কথা মই আপোনাৰ ক'লে শেষত কি ক'ব এটা বাক্যত আমি বিচাৰিছোঁ ডিমাচাবাসী ৰাইজৰ মনৰ আকাংক্ষা প্ৰকৃতাত ৰূপায়িত আৰু গৃহ বিভাগে ৰাজনৈতিক লাভালাভটো বাদ দি পেলাই মানে এইটোৱে শেষ প্ৰচেষ্টা আৰু ইয়াৰ পৰা আৰম্ভ এটা নতুন দিনৰ যাত্ৰা সেই উদ্যম লৈ চিন্তা লৈ কাম কৰক আৰু কোনো অপৰাধীৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ সহনশীলতা নেদেখুৱায় মানে ৱাশ্বিং মেচিন ব্যৱহাৰ নহয় মই আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে অংশগ্ৰহণ কৰাৰ বাবে আৰু মূল্যৱান কথা বতৰাবোৰ আপোনালোকে আজি ইয়াত মুকলিভাৱে উল্লেখ কৰাৰ বাবে বা পৰামৰ্শ ইত্যাদি দিয়াৰ বাবে এতিয়া কথা হ'ল যে আমি আজিৰ তাৰিখত সকলোৱে বিচাৰিছোঁ যে ডিমা হাছাও এক শান্তিৰ বাতাবৰণ তাত স্থাপিত হওক তাত উন্নয়ন হওক এই কথাখিনি আমি সকলোৱে বিচাৰিছোঁ বৈষম্য নহওক এতিয়া আমি আজিৰ তাৰিখত কি দেখিলোঁ আজিৰ তাৰিখত যিখিনি কথা বতৰা ইয়াত হ'ল যে ভয় ভাবুকি এক আতংকৰ মাজত দিন তেওঁলোকে পাৰ কৰিবলগীয়া হৈছে মই আকৌ এই প্ৰশ্নটো মুকলিকৈ আজি কৰিবলগীয়া হৈছে যে 10জনে কি এনে বিচাৰিছে যে তাৰ সামগ্ৰিক যি তাত সংখ্যা আছে যিসকল বাকী ডিমাচা লোক আছে তেওঁলোকে বিচৰা নাই ডিমাচা লোকসকলে গণতান্ত্ৰিকভাৱে নিজৰ অধিকাৰ বিচাৰিছে এই DNLৰ লগত তেওঁলোকৰ যে সহযোগিতা আছে মই নাভাবোঁ DNLৰ লগত তেওঁলোকৰ কোনো সহযোগিতা নাই কোনো সহৃদয়তা নাই এই কথাখিনি ঠিক কিন্তু তেওঁলোকে এইটোও বিচাৰিছে এই 10জন অন্ততঃ তেওঁলোকৰ শুভবুদ্ধিৰ উদয় হওক 10জন 20জন যি আছে তেওঁলোক মূল খুঁটিলৈ উভতি আহক তাৰ গত্যন্তৰ নাই তাৰ ক্ষেত্ৰত চৰকাৰে বিহিত ব্যৱস্থা ল'ব আৰক্ষীয়ে বিহিত ব্যৱস্থা ল'ব তাত জনসাধাৰণৰ সহযোগ থাকিব এই কথাখিনি আমি জানো এইখিনি আমি মৰ্মে উপলব্ধি কৰোঁ কাৰণ উগ্ৰপন্থাই কোনো সমস্যাৰ সমাধান কৰিব নোৱাৰে কিন্তু তাৰ লগে লগে এই কথাও চাব লাগিব যে তাত সেই পৰিৱেশৰ সূচনা কৰিব লাগিব তাত শিক্ষক নিযুক্তি হ'ব লাগিব ভাল শিক্ষানুষ্ঠান থাকিব লাগিব চিকিৎসা মহাবিদ্যালয় হ'ব লাগিব তাত ইঞ্জিনিয়াৰিং কলেজ হ'ব লাগিব বাতাবৰণ সলনি হ'ব লাগিব মানুহৰ মনলৈ যোগাত্মক চিন্তাধাৰাৰ সূচনা কৰিব পাৰিব লাগিব আজিৰ তাৰিখত বৰ্তমানৰ চৰকাৰখনে বা আমি শেহতীয়াকৈ দেখিছোঁ যে উগ্ৰপন্থীৰ ক্ষেত্ৰত তেওঁলোকে বহুখিনি আগুৱাই যোৱা বুলি দাবী কৰিছে সেই কথাখিনি পাকে প্ৰকাৰে আমি প্ৰমাণিত হোৱাও দেখিছোঁ এই কথাখিনি আমি সঁচাকৈ ক'বই লাগিব কিন্তু একে সময়তে আমি এই কথাও ক'ব লাগিব এটা উগ্ৰপন্থী সংগঠন নথকাৰ পৰিৱেশ সূচনা কৰিব লাগিব তাৰ কাৰণে এখন চৰকাৰ নিৰ্বাচিত কৰা হয় তাৰ কাৰণে মুখ্যমন্ত্ৰী পতা হয় তাৰ কাৰণে ইয়াত আমি উল্লেখ কৰিব লাগিব যে দায়িত্ব তেওঁলোকৰ হাতত অৰ্পণ কৰা হয় এটা বিশ্বাস আৰু আস্থাৰে সেই আস্থা বিশ্বাস যি ধৰণে আজি চৰকাৰখনে ৰাখিবলৈ অগ্ৰসৰ হোৱা বুলি দাবী কৰিছে একেই বিশ্বাস আস্থা উত্তৰ কাছাৰ পাৰ্বত্য জিলা তদানীন্তন উত্তৰ কাছাৰ পাৰ্বত্য জিলা আৰু আজিৰ তাৰিখত ডিমা হাছাও জিলাত ইয়াৰ যিসমূহ ইয়াৰ পৰিষদ আছে এই পৰিষদে কৰি দেখুৱাব লাগিব আৰু পৰিষদে যদি অৰ্থৰ প্ৰতি লালায়িত হৈ নিজৰ ব্যক্তি স্বাৰ্থ পূৰণত অগ্ৰসৰ হয় ডিমা হাছাওৰ কাহিনীও উন্নতি নহ'ব আৰু ডিমা হাছাওৰ মানুহে এনেধৰণেই তেওঁলোকে ত্ৰাহি মধুসূদন সোঁৱৰিব লাগিব ভয় আতংক অনুন্নয়নৰ মাজত দিন নিয়াব লাগিব সকলো সজাগ হওক ডিমা হাছাওৰ জনতা সজাগ হওক আপোনালোকে জনপ্ৰতিনিধি নিৰ্বাচন কৰাৰ ক্ষেত্ৰত সজাগ হওক আৰু কাক ভোট দিব লাগিব কাক আপোনালোকে ক্ষমতাত আসীন কৰিব লাগিব সেই কথাখিনি আপোনালোকে নিজেই ভাবক সেই আশাৰে আজিৰ পৰ্যবেক্ষণত পুনৰবাৰ মই যিসকল সন্মানীয় অতিথি আছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰি ইমানতে সামৰিছোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত